নমস্কাৰ মোৰ নাম প্ৰণৱ বৰা স্বাগতম জনাইছোঁ সকলোকে আমাৰ এটা পডকাষ্টলৈ দ্য ভাৰতীয়াৰ এইটো পডকাষ্ট দ্বিতীয়টো পডকাষ্ট আচলতে আৰু মোৰ সন্মুখত বহি আছে স্বামী পৰশুৰামগিৰি মহাৰাজ নাগা বাবা আৰু আমি বহি আছোঁ তেখেতৰ বৰ জাগ্ৰত এই মন্দিৰটোত য'ত দত্ততেয় দেৱতা আছে মোৰ সন্মুখত ইপিনে আছে কাল ভৈৰৱ দশদিশৰ মালিক দশদিশৰ দেৱতা যাক কাশীৰ কটোৱাল বুলি কয় তেখেতক কাশীৰ কটোৱাল বুলি কোৱা কাশীৰ কটোৱাল বুলি কয় সনাতন ধৰ্মৰ ৰক্ষক হয় সনাতন ধৰ্মৰ ৰক্ষক আৰু কাশীৰ কটোৱাল বুলি কোৱা হয় আৰু তেখেতসকলৰ দুইজনাৰ বাহন কুকুৰ মহাকাল ভৈৰৱৰ এজন কুকুৰ আৰু দত্ততেয়ৰ 4জন সেই 4জন কুকুৰৰ বিশেষত্বটো হ'ল যে তেওঁলোকে 4খন বেদৰ নামত আছে এই উত্তৰ পূৰ্বাঞ্চলত চাগে দত্ততেয় মহাকাল ভৈৰৱৰ মন্দিৰ তেনেকুৱা নাই গুজৰাটত আছে হয়নে গুৰুজী আছে আৰু গুজৰাটৰ এটা পৰ্বতত দত্ততেয় দেৱতাৰ বাসস্থান বুলি কয় আৰু তাৰ পৰা বোলে তেখেতে গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰে মই কেতিয়াও এনেকুৱা মন্দিৰলৈ আহি পোৱা নাই আমাৰ ভূতনাথ শ্মশানত মহাকালৰ পূজা হয় সেইটো মই জানো আপুনি শ্মশানখনলৈ সোমাই গ'লে আপোনালোকে বাওঁহাতে অকণমান ভিতৰলৈ মহাকালৰ মন্দিৰ এটা আছে সেই মন্দিৰটোত আগত যজ্ঞ হয় 24 ঘণ্টা হেৰিৰ চিতাৰ আধা পোৰা খৰি দি এই যজ্ঞখন যে দেখিছে চকুৰ আগত আপোনালোকৰ এই যজ্ঞখনো 24 ঘণ্টা জ্বলে এইটো হৱন কুণ্ড বুলি যে কয় অখণ্ড ধ্বনি চেতন হৈ থাকে এইটো চেতন হৈ থাকে এতিয়া চেতন শব্দটোৰ মানে জাগ্ৰত মানে চেতনা আমাক চেতনা বুলি কয় নহয় জাগ্ৰত হৈ থাকে আৰু জাগ্ৰতাটো হৈছে আমাৰ অগ্নি নহয় জানো আমাৰ যেতিয়ালৈকে শৰীৰত অগ্নিৰ তাপটো থাকে আমি তেতিয়ালৈকে আমি জীয়াই থাকোঁ আমাৰ মনুষ্য শৰীৰবিলাক আৰু যেতিয়া আমাৰ শৰীৰৰ উত্তাপটো কমি যায় তেতিয়া আমি মানে ব্ৰহ্মলীন হোৱা বুলি কয় নহয় জানো আৰু সেইবাবে আমাৰ সন্যাসীসকলৰ ধুনীয়া আমাৰ প্ৰাণ ধুনীয়া আমাৰ আত্মা সেইবাবে আমি ভস্মধাৰী আৰু সেই ভস্মধাৰী তেখেতৰ গোটেই গাত ভস্ম এই অলপতে প্ৰাণ প্ৰতিষ্ঠা হ'ল এই মন্দিৰটোৰ এই দেৱতা দুজনৰ আমি আহিছিলোঁ বৰ ভাল লাগিছিল সিদিনা এতিয়া মই গুৰুজীৰ আৰু এটা চিনাকি দিওঁ আপোনালোকক এবছৰমান আগতে অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতালৈ গুৰুজী গৈছিল হাতত সেই পৰশুখন লৈ বক্তৃতাটোৰ পিছত বক্তৃতাটোলৈ আহিছিল উৰ্মিলা পুত্ৰ অক্ষত গুপ্ত বক্তৃতাটোৰ পিছত গুৰুজী গোটেই নাগা বাবাৰ সাজ পোছাক পৰিধান কৰি যেতিয়া তাত বহিছেগৈ হাতত পৰশুখন লৈ চবৰে চকুত পৰিছে আৰু টেলিভিছন চেনেল ইত্যাদিত পিছত বক্তৃতাটোৰ পিছত দৌৰি আহিছে যে আপুনিও কিবা এটা কওক এই কিবা এটা সংক্ৰান্তত তেখেতে এটা কথা ক'লে যে অসমৰ যিটো পৰিস্থিতি আজি চৰকাৰে বন্দুকৰ অনুমতি পত্ৰ দিব লাগে এতিয়া চৰকাৰে তেখেতৰ মতে কৰিলে নে নাই সেইটো মই নাজানো মই এইটোহে উনুকিয়াইছোঁ যে এই কথাটো পিছত যে চৰকাৰখনে আমাৰ চৰকাৰ অসম চৰকাৰে যে অনুমতি পত্ৰবিলাক দিলে আমাৰ কিছুমান অঞ্চলত সেই কথাটোৰ চাগে মোৰ বোধেৰে আধ্যাত্মিক দিশ এটাও আছে আপুনি কি কয় গুৰুজী আচলতে মই সেইদিনাখন মই যিটো কথা কৈছিলোঁ মই সনাতনী আমাৰ যিবিলাক হিন্দু আছে আৰু বিশেষকৈ স্পৰ্শাতৰ অঞ্চলবিলাকত আজি আমাৰ জীয়াৰী বোৱাৰী আমাৰ ভাষা সভ্যতা সংস্কৃতি জাতি মাটি ভেটি আমাৰ সুৰক্ষিত হৈ থকা নাই আৰু যদি আমি জাতি মাটি ভেটি সুৰক্ষিত আমি কৰিব লাগে গৌ মাটিক যদি সুৰক্ষা প্ৰদান কৰিব লগা হয় তেতিয়াহ'লে আমি শাস্ত্ৰৰ অস্ত্ৰ জ্ঞান ল'ব লাগিব এতিয়া শাস্ত্ৰৰ অধিকাৰীসকল মানে যিবিলাক বেয়াই দুখনে কৰে তেওঁ গোস্বামী তেওঁলোকে শাস্ত্ৰ হেৰি কৰে কিন্তু আমি নগা সন্যাসীৰ টপ জব ধ্যানৰ মাধ্যমেৰে আমি জ্ঞান আমি ল'বলৈ আমি চেষ্টা কৰোঁ কিতাপ পঢ়াতকৈ আমি ধ্যানটো আমি বেছি গুৰুত্ব দিওঁ আৰু আমি যিহেতু অগ্নি যে আপোনাক কওঁ অগ্নিকুণ্ড আমাৰ যিটো আমাৰ ধুনী অখণ্ড ধুনী আমি অখণ্ড ধুনীৰ কাষতে আমাৰ টপ জব চলে আৰু পৰম পিতা পৰমেশ্বৰ আমাৰ কৃপা যেনেকৈ সূৰ্যৰ পোহৰ চাৰিওদিশে মানে উজ্জ্বল হৈ থাকে ঠিক তেনেকৈ টপ জব কৰিলে সেইখিনি জ্ঞান পোৱা যায় মানে কিতাপত কেতিয়াবা ভুল বস্তু লিখাও থাকিব পাৰে মানুহে নিজৰ কাৰোবাক ভাল পাইছে ধৰি লওক আপুনি কিবা এটা ক'লে
মই বিভিন্ন ধৰণৰ এনেকুৱা ধৰণে মই গৈছিলোঁ এটা পৰিৱেশ সকলোৱে মোক চাইছিলে আপুনি ভাল পাইছে সেইটো সেইষাৰ কথা হ'ব কিন্তু আমি যে ধ্যানত বহিম ধ্যানত সেইবিলাক বস্তু নাহে কাক ভাল পাইছে কাক বেয়া পাইছে সেইবিলাক কথা কেতিয়াও নাহে ধ্যানত খালি এটাই বস্তু আহে যিটো চিৰসত্য সনাতন যিটো চিৰসত্য সনাতনৰ যিটো মূল চালিকা শক্তি সেইখিনি বস্তু আমাক প্ৰতিটো মুহূৰ্তত আমাৰ অৱচেতন মনত চেতন কৰি দিয়ে যেনেকৈ আমাৰ ধ্বনিটো চেতন বুলি কৈছোঁ নহয় আমাৰ কেতিয়াবা আমাৰ মন মস্তিষ্ক আমাৰ অচেতন হৈ থাকে আৰু আমি ধ্যানৰ মাধ্যমেৰে আমি সেইবিলাক আমাক চেতনা জাগৃত কৰি দিয়ে এটা কথা কওক গুৰুজী অসমত নাগা বাবা বা আঘৰি আমি ইমান চিনি নাপাওঁ কাৰণ ইমান দেখাও নাই আমি জানো যে হাত লাগিলে আহে কামাখ্যা মন্দিৰলৈ ভূতনাথত থাকে কিন্তু বিচাৰি পাবলৈ বৰ টান কুম্ভ মেলাত আমি দেখিছোঁ যে তেখেতসকলে দলে বলে আহিছে আখাৰা বুলি কয় শ্ৰীপঞ্চধাম জনা আখাৰা হয় আৰু জোনা আখাৰালৈ আহিছে আৰু জোনা আখাৰাৰ যিজন মুৰব্বী আখাৰা আছে হয় হয় অগ্নি আখাৰা হয় মন্দিৰবাণী আছে তেখেতসকলে ক'ত ক'ত কেনেকৈ পূজা কৰিছে আমি সেইটো দেখিছোঁ এতিয়া আপুনি নাগা বাবা আৰু আঘৰিৰ পাৰ্থক্যটো কি মই এইটো কিয় সুধিছোঁ আপোনাক কওঁ কাৰণ তেখেতসকলে আপোনালোকে চবেই ভস্ম ঘঁহি থাকে হয় এক নম্বৰ পূজা পাতলত আঘৰি বহিলে বা নাগা বাবা বহিলে মই বিশ্বাস কৰোঁ যে তেওঁলোকে নগ্ন হৈ বহে ওপৰত ৰুদ্ৰাক্ষৰ পিন্ধি হয় সেইটো এটা তেওঁলোকৰ শক্তি পাৰ্থক্য কিবা আছে নেকি অঘৰীসকল আপোনাৰ যিটো অঘোৰ তন্ত্ৰ অঘোৰ মন্ত্ৰ যিবিলাক থাকে তেওঁলোকে বিশেষকৈ সমাজৰ মাজত খুব কমেই তেওঁলোক আহে তেওঁলোকে শিৱৰ নিজকে হেৰি বুলি কয় আমি শিৱৰ উপাসক আমি শিৱক আমি পূজা কৰোঁ আৰু তেওঁলোকে নিজকে শিৱ বুলি কয় আৰু সেইবাবে মানে আমাৰ দুটা মানে পৃথক মানে তেওঁলোকে বিভিন্ন অঘোৰ মানে তন্ত্ৰ মন্ত্ৰৰ পৰা সকলোকে কিন্তু আমি ধ্যান ধাৰণৰ মাজেৰে আমি কামবিলাক কৰোঁ আমি নগাঁৱৰ নায়কসকলে আমাৰ তন্ত্ৰ মন্ত্ৰটো আমাৰ এইবিলাক নাথাকে আমাৰ এটাই থাকে পৰম পিতা পৰমেশ্বৰৰ ওচৰত আমি মানে লীন হৈ থাকোঁ তপ জপ কৰোঁ ঠিক তেনেকুৱা আপোনাৰ এইটো বাল্য সাধনা নেকি আপোনাৰ বাল্যকালৰ অকণমান কওকচোন আমাক চাওক এতিয়া মই যদি ক'বলৈ যাওঁ বাল্য সাধনা বুলি ক'লেও হয়তো ভুল নহ'ব আচলতে সন্ন্যাস ল'বলৈ হ'লে বিশাল কলিজা এখন লাগিব প্ৰথম কথা সকলোৱে সন্ন্যাস ল'ব বুলি সন্ন্যাস ল'ব নোৱাৰে আজি এই মানে যান্ত্ৰিকতা পৃথিৱীত মানে ভোগ বিলাস হয়নে বিভিন্ন ধৰণৰ মানে ভোগত মানে বা বিভিন্ন ধৰণৰ হেৰিৰ লগত মানে স্পৰ্শ হৈ আছে তেওঁলোকে এই ভোগ আৰু বিলাস ত্যাগ কৰি তেওঁলোকে সন্ন্যাস লোৱাটো বহুত কঠিন সময় তেওঁলোকৰ বাবে কিন্তু পৰম পিতা পৰমেশ্বৰ কৃপা মোৰ যিগৰাকী মাতৃৰ মোৰ মানে গৰ্ভত মোক গৰ্ভস্থ কৰি যি ভূমিত মোক মানে ভূমিষ্ঠ কৰিছিলে মোৰ শান্তিপুৰ হিলচাইড আছিলে আমাৰ শান্তিপুৰ আমাৰ যিটো ভৰলুমুখৰ উপজিত আৰু সেই পাহাৰতে মই মাতৃগৰ্ভৰ পৰা মই ভূমিষ্ঠ হৈছিলোঁ আৰু সেইবাবে হয়তো সিংহৰ দৰে মোৰ এটা কলিজা আছিল আৰু যাক মই নিজকে সিংহৰ দৰে এজন নগা সন্যাসী হিচাপে মই আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছোঁ কাৰণ কিয় মোগলৰ লগত যুদ্ধ কৰাসকল কোনো নাছিলে সনাতনী সভ্যতা সংস্কৃতি যেতিয়াই মানে এটা বেলেগ দিশলৈ গৈ আছিলে নগা সন্যাসীসকলে সনাতন ধৰ্মৰ হকে যুঁজ কৰি মোগলক কাটি মাৰি শ্ৰীসত্য সনাতন ধ্বজাখন উৰুৱাই ৰাখিছিলে ভগৱা ধ্বজাখন আৰু সেইবাবে মই কওঁ প্ৰত্যেকজন নগা সন্যাসী একজন সিংহ আৰু যেতিয়ালৈকে নগা সন্যাসীসকল থাকিব এই তপভূমি এই দেৱভূমি ভাৰতভূমিত তেতিয়ালৈকে শ্ৰীসত্য সনাতনৰ যিখন ধ্বজা সদায় উৰি থাকিব এনেকৈ কোৱা হয় গুৰুজী যে চীনে আক্ৰমণ কৰোঁতে বোলে আমাৰ তেতিয়াৰ চৰকাৰৰ মুৰব্বীয়ে কৈছিল যে আমি এই আক্ৰমণ ৰখাব পৰা নাই কোনোবা এজনে গৈ পেলাই এজন জনা মানুহক লগ ধৰক তেতিয়া বোলে নগা বাবা এজনে যজ্ঞ কৰি আক্ৰমণটো ৰখাইছিল এইটো সঁচা কথা নে এই কথাবিলাক মই এতিয়া কৈছোঁ যিবিলাক নগা সন্যাসী নহয় তেওঁলোক পৰম পিতা পৰমেশ্বৰৰ অৱতাৰ আমাৰ নিজৰ জীৱিত পিণ্ড দান দিয়াৰ পিছত আমি নগা সন্যাসী হৈছোঁ আমাৰ যিটো শৰীৰ দেখিছে নহয় এইটো আমাৰ মৃত শৰীৰ মোৰ আগৰ জন্মত মই কি আছিলোঁ সেয়া এতিয়া মোৰ বিচাৰৰ বিষয় নহয় বৰ্তমান সময়ত মই এজন নগা সন্যাসী আমাৰ যিটো যোৱা কুম্ভ মেলাত মোৰ পঞ্চসংস্কাৰ বুলি কয় পঞ্চসংস্কাৰ হোৱাৰ পিছত আমাক যিবিলাক মানে জ্ঞান প্ৰদান কৰে বা আমাক মাৰ্গদৰ্শন কৰে বা আমাক কৰ্মধ্বজাৰ ওচৰত আমাক লৈ গৈ যেনেকুৱা আমাক নগা আমাক বনাই যিটো আমাৰ ধৰ্ম ৰক্ষাৰ বাবে সেনা বনাইছে নহয় জানো ঠিক তেনে তপজপ কৰা এতিয়াও এনেকুৱা সাধু সন্যাসী আছে যে সৃষ্টিক পলকতে মানে হেৰি কৰি দিব পাৰে সৃষ্টিৰ ৰক্ষাৰ বাবে তপজপ কৰে নগা সন্যাসীসকলে
সাধু সন্ন্যাসীসকলৰ কামেই হৈছে সৃষ্টিৰ ৰক্ষা, শ্ৰীসত্য সনাতন ৰক্ষা। আৰু যেতিয়াই বিনাশৰ কাল আহি আছে আৰু এই সাধুসন্তসকল থকা বাবে আজি এই সৃষ্টি মানে পুৰা সন্তুলন হৈ আছে। যিমানেই আক্ৰমণ নকৰক, আজি চাওক মোগলে কিমান আক্ৰমণ কৰিলে, বিভিন্ন মানুহে কিমান আক্ৰমণ কৰিলে, কিন্তু শ্ৰীসত্য সনাতন কেতিয়াও মানে মুখীমুখি কৰিব পৰা নাই। একমাত্ৰ কি নগা সন্ন্যাসীসকল, এই তপ জপৰ ধ্যান ধাৰণে ভগৱানৰ যিটো মানে আশীৰ্বাদ, তেওঁলোকে পলকতে ভস্ম কৰি পেলাব পাৰে, ইমানখিনি শক্তি। কিন্তু বহুত মানে হেৰিত থাকে তেওঁলোক, বা আমিও বহুত হেৰি থাকোঁ, মানে অভিশাপটো আমাৰ বাবে কেতিয়াও হেৰি হ'ব নোৱাৰে, কাম্য হ'ব নোৱাৰে, আমাৰ বাবে আশীৰ্বাদ কাম্য। আমি সেইবাবে কওঁ যে সৰ্বে ভৱন্তু সনাতনী সুখী নহয়। কিন্তু আমাক কি কৈছিলে, ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত মানে চিয়াৰাম বুলি কৈছিলে কোনোবা এজনে, কোনে কৈছে নিশ্চয় জানে, আমাক অপভংশ কৰি গৈছে। সেইবাবে কৈছোঁ সৰ্বে ভৱন্তু সনাতনী সুখী ন। যেতিয়া সনাতনীসকলৰ আমি হিত কিয় চিন্তা কৰিছোঁ বা মংগল কিয় আমি কামনা কৰোঁ, যে সনাতনীসকলে পঞ্চভূতত বিশ্বাস কৰে, পঞ্চতত্বত বিশ্বাস কৰে, যেনেকৈ বায়ু, পানী, মাটি, জুই আৰু আকাশ। এতিয়া আমি আকাশ আৰু আমি মাটিৰ মাজত আমি থকা আমি একোজন আমি নগা সন্ন্যাসী। আমাৰ কাৰো লগত কোনো ভাই, কোনো বন্ধু, কোনো ইষ্টু, কোনো কুটুম্ব আমাৰ কাৰো লগত আমাৰ নাই। আমাৰ এটাই আছে, আমি শ্ৰীসত্য সনাতন আমি ধ্যান নৰক। আৰু এইবাবেই মই কৈছোঁ যেতিয়ালৈকে শ্ৰীসত্য সনাতন থাকিব, নগা সন্ন্যাসীসকল থাকিব, আমাৰ সৃষ্টি সদায় ঠিক থাকিব। যিমানেই অপশক্তি নাহক কিয়, সেই অপশক্তিবিলাকক বিনাশ কৰিবলৈ এতিয়াও নাই বুলি ভাৰতবৰ্ষত 9 লাখতকৈ অধিক মানে গভমেণ্ট ৰেজিষ্টাৰ্ড নগা সন্ন্যাসী আছে, যাক আমাৰো যি গভটোৰ এটা হেৰি থাকে নহয়, হিচাপ থাকে নহয়, আৰু সেই হিচাপৰ ভিতৰত ময়ো এজন সেই নগা সন্ন্যাসীয়ে হয়। যোৱা কুম্ভমেলাত কিমান লাখ নগা সন্ন্যাসী আছে। আৰু আমাৰ এটা ডাঙৰ ফ'ৰ্চ আমাৰ এইটো ভাৰতবৰ্ষৰ পৰা, যিটো ভাৰতীয় সেনাই ধৰি লওক এই ভাৰতবৰ্ষখনৰ যে ভূমিক ৰক্ষা কৰিছে। আমি ধৰ্মৰ ৰক্ষাৰ বাবে আমি ধৰ্ম ৰক্ষা সেনানী, ৰাষ্ট্ৰৰ ধৰ্মৰ বাবে আমি মৰিবও সাজু, মাৰিবও সাজু। কাৰণ আমি যিহেতু নিজৰ জীৱিত পিণ্ডদান আমাৰ দিয়া হৈ গৈছে, আমি কাৰো লগত আমাৰ মানে মৰা আৰু হেৰি আমাক মানে নিজৰ মৃত শৰীৰ। এইবাৰেই কৈছোঁ ধৰ্ম ৰক্ষা, আমি ৰাষ্ট্ৰৰ ৰক্ষা, সনাতন ধৰ্ম, এই ভূমি, এই দেৱভূমি, এই তীৰ্থভূমি, ভাৰত ভূমি, এই অসম ভূমিক ৰক্ষাৰ বাবে, জাতি মাতৃ ভেটি সভ্যতা সংস্কৃতি ৰক্ষাৰ বাবে আমি তন মন ধন তিনিওটাৰে অৰ্পিত, আৰু আমি সদায় অৰ্পিত হৈ থাকিম। আৰু হাতত পৰশুধন থাকেই, কাৰণ ভগৱান শিৱৰ অৱতাৰ মানে পৰশুৰাম আছিলে। আৰু পৰশু আৰু ৰাম, আমি দুয়োজনৰে, মই এজন হেৰি মোক গুৰু মহাৰাজৰ নাম আছিলে স্বামী পৰশুৰাম গিৰি মহাৰাজ, সেইবাবে হাতত মোক পৰশুখন দিছে। আৰু সেই পৰশুখন এইবাবেই থাকে যে শ্ৰীসত্য সনাতন ৰক্ষাৰ বাবে প্ৰতিটো মুহূৰ্তত শাস্ত্ৰ আৰু অস্ত্ৰৰ জ্ঞানেৰে আমি আগুৱাই যাম, আৰু যিমান পাৰোঁ মানুহক সৎ মাৰ্গ প্ৰদৰ্শন কৰিম সৃষ্টিৰ সন্তুলনৰ বাবে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, আপুনি আপোনাৰ গুৰুজী মহন্ত ভৈৰৱ চেতনগিৰি ৰুদ্ৰাক্ষধাৰী নাগা বাবা, তেখেতক আপুনি কেনেকৈ লগ পালে? আৰু 1 নম্বৰ কথা, সেই দ্বিতীয় কথাটো হ'ল যে আপুনি মহাকাল ভৈৰৱ আৰু দত্ততেয় দেৱতাৰ স্পৰ্শত আপুনি কেনেকৈ আহিলে? এতিয়া যদি মই সত্য কথা মই ক'বলৈ যাওঁ, মোৰ ঘৰত এটা আমেৰিকান স্কিমো আছিলে, তাৰ নাম আছে শিৱা। শিৱাৰ সমাধি সেই গছজোপা, এই যে বগল গছজোপা আমাৰ দেখা পাইছে নহয়, সেই তাত শিৱাৰ সমাধি আছিলে। আৰু শিৱৰাত্ৰিৰ আগদিনাখন মানে এটা সৰু আপোনাৰ প্ৰায় 26 দিনৰ মানে সৰু পোৱালি এটা মানে আনিছিলোঁ, খুব ভাল আছিল, খুব মৰমৰ আছিলে, প্ৰায় 16টা বছৰ থাকিলে। 16টা বছৰ থকাৰ পিছত সি পৰমপিতা পৰমেশ্বৰত গ'লগৈ। আৰু মোৰ মৰমৰ যিটো আছিলে, মই যেনেকৈ মানুহবিলাকে ডাষ্টবিনত লৈ গৈ পেলাই দিয়ে বা কোনোবা মেট্ৰ'পটিত লৈ গৈ পেলাই দিয়ে, মই সেইটো কৰিব মোৰ ইচ্ছা নগ'ল। মই কৰিলোঁ এটা মনত মানে থিৰাং কৰিলোঁ যে ইয়াতে মই সমাধি কৰিম, আৰু সমাধি কৰি মই এজোপা ডাঙৰ গছ মই ৰোপণ কৰিম। আৰু মই গছ গছনি খুব ভাল পাওঁ, মই মানে পাহাৰ মানে বগাই ফুৰা ল'ৰা আছিলোঁ, মই খুব ভাল পাওঁ, মই পাহাৰ পৰ্বত গছ গছনি মোৰ খুব প্ৰিয় মোৰ। আৰু সেই গছ গছনি ধুনীয়া চৰাই চিৰিকটি পৰিব, ধুনীয়া কৰি মানে চৰাই চিৰিকটি ধুনীয়া কিৰিলি মাৰিব, আৰু বকুল গছৰ ফল হয় নহয়, ফলবিলাক ধুনীয়া চৰাই খাব। আৰু তেতিয়া মানে শিৱাই গম পাব যে হয়, মোৰ সমাধিৰ ওপৰত এজোপা গছ আছে, আৰু সেই গছজোপাৰ পৰা মই চৰাই চিৰিকটিৰ বাবে মই কিবা কিবি আৰু মানে দিব পাৰিছোঁ। সেই সমাধিৰ ওপৰতে মই গছজোপা ৰাখিছিলোঁ। আৰু সেই সমাধিৰ পৰা মই শিৱাৰ যিটো অস্থি, আমাৰ মানুহৰ অস্থিহে মানে আপোনাৰ বিসৰ্জন কৰিব বিশেষকৈ লৈ যায়। মই তেতিয়া শিৱাৰ অস্থি মই লৈ গৈছিলোঁ হৰিদ্বাৰ, উত্তৰাখণ্ড হৰিদ্বাৰত মই লৈ যোৱা সময়ত বাৰিষা আছিলে, শ্ৰাৱণ মাহ আছিলে, বহুত মানে কষ্টকৰ মানে হেৰি আছিলে, জাৰ্ণিটো আছিলে।
গৈ পালোঁ, এজন খুব ভাল ব্যক্তি পালোঁ, তাত মই বাছতেই পালোঁ। যেতিয়া মই দিল্লীত নামিছোঁ, দিল্লীৰ পৰা গৈ থকা অৱস্থাত তেওঁ ক'লে আপুনি হৰকিবৰী ঘাটত যাব, যদি অস্থি বিসৰ্জন কৰিব লগা হয় হৰিদ্বাৰ হৰকিবৰী ঘাটত যাব, তাত আপুনি ব্ৰাহ্মণো পাব ভাল আৰু ধুনীয়াকৈ। মই কিন্তু কোৱা নাই যে মই কুকুৰৰ মানে অস্থি বিসৰ্জন হ'ব, হয়তো কোনোবাই কিবা এটা মানে ক'বও পাৰে বা কৰিব পাৰে, কিন্তু মোৰ বাবে সকলো সমান মোৰ দৃষ্টিত, মানে চব যত জীৱ তত শিৱ বুলি কয় নহয়, যে শিৱৰে অংশ যি সেইবাবে মই আজিকালি মানুহেতো মাতৃ পিতৃকটো মানে সেই ৰাস্তাত মানে পেলাই থৈ গুচি যায়, মানে অস্থি মানে বিসৰ্জন দিব দূৰৰ কথা লৈ গৈ মানে গংগাত। কিন্তু মই যিহেতু জীৱৰ প্ৰতি মোৰ এটা সদ্ভাৱ আছে, জীৱৰ কল্যাণ, জীৱৰ মংগলৰ বাবে মই যিটো প্ৰতি মুহূৰ্তত গছ গছনিৰ পৰা আদি কৰি সকলো মই কাম কৰি থাকোঁ আছিলোঁ বা পিছলৈকে মই গৈ থাকিম, মই তাত শিৱাৰ অস্থি মই বিসৰ্জন দিলোঁ মাতা গংগাৰ শ্ৰীচৰণ হেৰি কৰি সম্পূৰ্ণভাৱে। আৰু শিৱাৰ মই শ্ৰাদ্ধও কৰিছিলোঁ, প্ৰায় 150ৰো অধিক মানে লোক আহিছিলে। আৰু শিৱাই যি ভাল পাইছিলে আচলতে মানে চতুৰ্বত প্ৰাণীটোত মানে কুকুৰবিলাকে মাছ মাংস বা কণী এনেকুৱা চব ভাল পায়, মিঠাই চিঠাই চব ভাল পায়, আৰু মই ঠিক তেনেকুৱা মই উপায়নো কৰিছিলোঁ কাৰণ শিৱাৰ শ্ৰাদ্ধত। আৰু এবছৰৰ পিছত মই অস্থি লৈ গৈ যেতিয়া মই তাত গ'লোঁ, মোক এজন তেওঁৰ নাম আছিলে ধীৰাজ দাস, যিজনে মোক লৈ গৈছিলে, তেওঁজন মানে ব্ৰাহ্মণৰ লগত চিনাকি হৈ দিলে। ৰাতিপুৱা আমাৰ গোটেই ক্ৰিয়াকৰ্মখিনি হৈ গ'ল, অস্থি বিসৰ্জন দিলোঁ আৰু ক'লে ইয়াতে এটা আখৰা আছে। কি আখৰা আমি গম নাপাওঁ, আৰু আমি অসমত থকা মানুহে, বিশেষকৈ অসমৰ মানুহে পন্থবিলাককহে জানে, চিৰসত্য সনাতনৰ বিষয়ে বহুতৰ অকণমান মানে ধাৰণা কম। পন্থবিলাক কেনেকুৱা, ধৰি লওক আপুনি এটা মানে পন্থ বা এতিয়া বিভিন্ন ধৰণৰ মানে পন্থ আছে জানো, সেই পন্থ তেওঁলোকে চিৰসত্য সনাতনক নাশ্য কৰি তেওঁলোকে একোটা মানে নিজকে স্বয়ম্ভূ কৰি মানে কাম কৰিবলৈ বিচাৰে। আচলতে সেইটোৱে আমাৰ সনাতন সভ্যতা সংস্কৃতিৰ খুব মানে দুখৰ বিষয়। আৰু আমাৰ যিটো একতাৰ অভাৱ বা আমাৰ যিটো মিলনৰ অভাৱ, এই আমাৰ এই পন্থবিলাকে আমাক চব ধ্বংস কৰি গৈ আছে। চিধা কথা যদি মই ক'বলৈ যাওঁ, সত্য কথা কোৱাত আপত্তি কাৰো থাকিব নালাগে, কাৰণ আমি এজোপা গছৰ গুৰিক নাশ্য কৰি যে আমি পাত ডাল বা ঠেঙুলিক যদি আমি তাত পানী ছটিয়াব যাওঁ নহয়, সেইবিলাক কেতিয়াও চিৰস্থায়ী নহয়। আমাৰ গুৰিটোৱে মেইন হৈছে, যিটো চিৰসত্য সনাতন, যেনেকুৱা মই কৈছোঁ নহয়, বায়ু, পানী, অগ্নি, মাটি, আকাশ, যিটো পঞ্চভূত পঞ্চতত্ব, আৰু সেই বস্তু এজন চিৰসত্য সনাতনে সেইবাবে সেইটো গুৰি, সেইটো মূল চালিকা শক্তি, সত্যম শিৱম সুন্দৰম, নহয় জানো? তেতিয়া কি হয়, আপোনাৰ মোক লৈ গ'ল ধীৰজ মহাৰাজে আমাৰ এইটো শ্ৰী পঞ্চ দশনাম জোনাকাৰা, তাত ক'লে মানে বংশী বাবা বুলি ক'লে, বংশী বাবাক তোক লকুৱাই দিম, এনেকুৱা কৰি ধুনীয়া। তেওঁ মানে অলৌকিক কিছুমান কাম কৰে, চিলিমটো পিঠিত থাকিব, মুখেৰে তোমাৰ ধোঁৱা ওলাই থাকিব। মই কৈছোঁ সঁচানে? আমি সাধাৰণতে সেই টিভিৰ পৰ্দাতহে আমি দেখা পাইছিলোঁ, ৰামায়ণ চাইছিলোঁ, মহাভাৰত চাইছিলোঁ, বা বিভিন্ন ধৰণৰ মোৰ স্বৰ্গীয় যিটো মোৰ পিতৃ আছিলে ফ্ৰীডম ফাইটাৰ বা ৰাইটাৰ মহেশ কুমাৰ ডেকাত, এজন তেওঁ টিচাৰো আছিলে, ফাউণ্ডাৰ টিচাৰ সম্ভৱী এম ই স্কুলখনৰ। তেওঁ আমাক বিভিন্ন ধৰণৰ এনেকুৱা সাধু কথা কৈছিলে, বা এনেকুৱা ৰামায়ণ মহাভাৰত বা এনেকুৱা উপন্যাসবিলাকৰ কথা কৈছিলে। আমি সেইবিলাক কল্পনা কৰিছিলোঁ, কিন্তু বাস্তৱ ক্ষেত্ৰত গৈ যেতিয়া মই হৰিদ্বাৰ সেই উত্তৰাখণ্ড মই দেখা পালোঁ বা তেওঁক মই লগ পালোঁ, মোক সুধিলে যে তোৰ গুৰু কোন? মই কৈছোঁ গুৰু মোৰ পিতৃ মাতৃ। মই যে দীক্ষা কাৰ তাত লৈছ? মই কৈছোঁ মোৰ শিক্ষাগুৰু, মোৰ দীক্ষাগুৰু মোৰ মাতৃয়ে, গোটেইখিনি মা যি শিকাইছিল এবং জন্মতে সৰুতে সেয়াই নহয়। গুৰু দীক্ষা ল'লে যিমান অপায় অমংগল দুখ দুৰ্গতি সকলোৱে গুৰুৱে মূৰ পাতি লয়, আৰু পৰম শান্তি, পৰম তৃপ্তি, পৰম আনন্দ প্ৰদান কৰে শিষ্যসকলক। মই কৈছোঁ গুৰুজী মই কাম কৰি থাকোঁ এনেকুৱা হয়। তেতিয়া মই ক'লোঁ নাই গুৰুজী, মই গুচি আহিলোঁ। আৰু তাৰপিছত তেওঁলোক সেৱা কৰি মানে গুচি আহিলোঁ। অসমৰ পৰা আমাৰ গামোচা লৈ গৈছিলোঁ, মৰমৰ আদৰৰ সেই গামোচাখন দিলোঁ, ফল ফুল অলপ দিলোঁ, আহিলোঁ। তাৰপিছত মোৰ এনেকুৱা এটা মনত লাগিল, বিভিন্ন ঠাই ঘূৰিলোঁ উত্তৰাখণ্ডৰ, য'ত মানে শিৱ আহিছিলে, শিৱৰ মানে বাৰত আহি য'ত মানে কংখাল বুলি এটা জেগা আছে, তাত আপোনাৰ মই ঋষিকেশ মই গ'লোঁ, বা এনেকুৱা বহুত ঠাইত এনেকুৱা মই গ'লোঁ, চালোঁ, বা গৌৰীকুণ্ড চালোঁ, বা আমাৰ যিটো দক্ষ ৰজাৰ যিটো মই কুণ্ডত য'ত মানে সতীয়ে মানে নিজকে শেষ কৰিছিলে, তাত গ'লোঁ। গৈ আচলতে এনেকুৱা লাগিল যে মই দেৱভূমিত আহিলোঁ। আমাৰ অসমখন আমাৰ মা কামাখ্যা ভূমি জানো, আমাৰ মাতৃভূমি নহয় জানো, আমাৰ দেৱীভূমি মা কামাখ্যা, মা কামৰূপ আমাৰ দেৱীভূমি, আৰু সেই আছে মানে পিতৃভূমি মানে দেৱভূমি। আৰু দেৱ দেৱীৰ ভূমিৰ মাজতে যেতিয়া আমি এটা স্পৰ্শ কৰিলোঁ, মই ভাবিলোঁ নাই মই গুৰু দীক্ষা মই ল'ব লাগে। মই নাম্বাৰটো মই ল'ব বিচাৰিলোঁ, নাম্বাৰটো তেতিয়া তেওঁ মোক নিদিলে। এজনৰ পৰা বহুত কষ্ট কৰি নাম্বাৰটো ল'লোঁ।
তেওঁ কৈ নাই এতিয়া গুৰু শিক্ষা দিব সময় হোৱা নাই মোকো তেনেকুৱা ক'লে লাষ্টত উপায় নহয় যেতিয়া মানে ভক্তৰ অধীন ভগৱান বুলি কয় নহয় ভগৱান বুলি ক'লে তেওঁ এদিন ঘপ্প ক'লে ঠিক আছে মই তোক গুৰু শিক্ষা দিম কিন্তু এনেকুৱা বস্তু মানিব লাগিব যিটো আমি মনুষ্য ৰূপত আমি জন্ম লৈছোঁ মাছ মাংস কণী এনেকুৱা আমাৰ এইবিলাক আমাৰ খাদ্য নহয় কাৰণ মাছ মাংস বা এনেকুৱা কণী যদি আমাৰ খাদ্য হয় চতুৰ স্পট যে আমাৰ চাৰিঠেঙীয়া যিবিলাক যিবিলাক কুকুৰৰ কথা কৈছোঁ নহয় এতিয়া গৌ মাতা বুলি কওঁ কিন্তু আমাৰ কুকুৰক মাতা বুলি নহয় কিন্তু কুকুৰৰ মানে এইটো হৈছে আমাৰ ধৰ্মা যুধিষ্ঠিৰ নহয় জানো তেওঁলোকে মাংসহাৰী এইবিলাক বস্তু এৰিব লাগিব হা আৰু সম্পূৰ্ণভাৱে নিজকে অৰ্পণ কৰিব লাগিব তন মন ধন তিনিওটা শ্ৰীসত্য সনাতন মই পাৰিম কিয় নোৱাৰিম যদি মোৰ মাতৃয়ে মোক জন্ম দিছে সেই পাহাৰৰ ওপৰত সিংহৰ দৰে সেই সিংহ মানে জংঘলতহে জন্ম নহয় জানো আৰু মই ক'ত গৈছিলোঁ উত্তৰাখণ্ড সেই জংঘলতে গৈছিলোঁ আৰু সেই জংঘলতে মই গুৰুজীক পাইছিলোঁ কৈছোঁ নাই মই নগা সন্যাসী হ'ম মোৰ পিতৃদেৱৰো ইচ্ছা আছিলে বুলি মই শুনিছিলোঁ বহুত কৈছিলে কিন্তু তেওঁৰ পূৰ্ণপ্ৰাপ্তি নহ'ল আৰু মোৰ মাধ্যমেৰে পিতৃৰ সেই মনৰ যিটো মনোবাঞ্ছা আছিলে সন্যাসী হোৱাৰ সেইখিনি মই তেওঁক হয়তো মানে কৰিব পাৰিছোঁ বুলি মোৰ এটা নিজকে অনুভৱ হৈছে আৰু তেওঁ য'ত আছে পৰম শান্তিৰে পৰম তৃপ্তিৰে থাকক তেওঁ যে খুব ধাৰ্মিক ব্যক্তি আছিলে অসমৰ জাতি মাতৃ ভেটি সভ্যতা সংস্কৃতিৰ হকে তেওঁ বহুত মানে যুঁজিছিলে সেই জুই পুৰা তিৰাশীয়ে হওক বা আলফা সংগ্ৰামেই হওক বা আলফা কষ্ট সংগ্ৰামেই হওক তেওঁজন শ্বহীদ তৰ্পণ শ্বহীদ সোৱণিৰ যিজন ৰাইটাৰ মোৰ দেউতাই আছিলে সেই অসম আন্দোলনৰ সময়ত এনেকুৱাই নিজৰ সন্যাস আৰু মই কিয় তেওঁৰ ওচৰত মই গৈ পালোঁ যেনেকুৱা যুধিষ্ঠিৰক মানে স্বৰ্গলৈ লৈ গৈছিলে কুকুৰে নহয় জানো ঠিক তেনেকৈ মোক শিৱাই মোক ক'লৈকে লৈ গ'ল অসমৰ পৰা মই ব্ৰহ্মপুত্ৰটো মই বিসৰ্জন নকৰিলোঁ নহয় মই উত্তৰাখণ্ড মই গৈ পালোঁ উত্তৰাখণ্ড দেৱভূমি প্ৰভু শিৱৰ ভূমি আৰু শিৱৰ আমি উপাসক আৰু সেইবাবেই মই এই শ্ৰী শ্ৰী দত্তদেৱ ভগৱান আমাৰ ইষ্ট দেৱতা আৰু ইষ্ট দেৱতাৰ লগত থাকে আমাৰ চাৰিটা আমাৰ মানে ভেৰো থাকে আৰু আমাৰ কাল ভৈৰৱ কাশীৰ কটোৱাল বুলি কয় যাক মানে শিৱৰ যেতিয়া ব্ৰহ্মাদেৱে যেতিয়া মানে কিছুমান হেৰি মানে কৰ্ম কৰিছিলে গোটেইখিনি মই ভাঙি পাতি নকওঁ সকলোৱে জানে শাস্ত্ৰ জ্ঞান সকলোৰে আছে তেতিয়া কি কৈছিলে এই ব্ৰহ্মাক মানে হেৰি কৰিব লাগে আপোনাৰ শিৱই জটাৰ পৰা আৱিৰ্ভাৱ কৰিলে কাল ভৈৰৱক আৰু কাল ভৈৰৱে মানে হেৰি কৰিলে মানে ব্ৰহ্মাৰ এটা মূৰ কাটি দিলে বুলি আমি শুনিছিলোঁ নাজানো কিমান দূৰ সঁচা কিমান দূৰ মিছা গুণী জ্ঞানীসকলৰ পৰা গম পাইছিলোঁ আৰু তাৰপিছত তেওঁ যেতিয়া মানে ব্ৰাহ্মণৰ মানে মুণ্ডচ্ছেদ কৰিলে তেতিয়া তেওঁক মানে শাস্তি হিচাপে তেওঁক হেৰি কৰিলে কৰাৰ পিছত তেওঁ ক'লে যে কাশীত গৈ তেওঁ সত্য সনাতনকে তেওঁ কাম কৰিবলৈ তাত কটোৱাল হিচাপে কাশীৰ কটোৱাল হিচাপে তেওঁক থাকিলে আৰু সেইবাবেই তেওঁ দশদিশৰ মালিক সকলো অপায় অমংগল দুখ দুৰ্গতি নাশ কৰিব পৰা তেওঁৰ পলকতে মানে কিছুমান কাম মানে কৰি পেলাব পাৰে আৰু যিহেতু পলকতে কিছুমান কাম কৰি পেলাব পাৰে তেওঁলোকৰ যিটো মানে আমাৰ মানে বহুতে কুকুৰ বুলি কয় আচলতে মই কুকুৰ বুলি ক'ব মোৰ অলপ মানে বেয়া লাগে কিছুমান নাম থাকে ন মই ভেৰ বুলিয়ে কওঁ যেনেকুৱা যুধিষ্ঠিৰক মানে সেই স্বৰ্গপ্ৰাপ্তি কৰিছিলে ঠিক তেনেকৈ মই তেওঁলোকৰ ওচৰত মই নিজকে অৰ্পণ কৰিছোঁ তন মন ধন তিনিওটাৰে মই সমৰ্পিত মোক্ষ প্ৰাপ্তিৰ বাবে বিশ্বৰ শান্তিৰ বাবে জনগণৰ কল্যাণৰ বাবে জীৱৰ মংগলৰ বাবে যেনে তৃণ বৃক্ষ মৃগ জল সকলোৰ বাবে মই যে সেৱক হিচাপে মই সেৱা কৰিব পাৰোঁ যে সৎমাক প্ৰদৰ্শন কৰিব পাৰোঁ বৈজ্ঞানিক জ্ঞান প্ৰদান কৰিবলৈ অন্ধকাৰক পোহৰ দেখুৱাবলৈ দুষ্টক দমন কৰিবলৈ সাধু সংস্থাপন কৰিবলৈ আৰু যিমান সনাতনী মোৰ ভক্তগণ আছে তেওঁলোকৰ সকলো দুখ দুৰ্গতি অপায় অমংগল মই নিজে মূৰ পাতি লৈ তেওঁলোকৰ যে পৰম শান্তি পৰম তৃপ্তি পৰম আনন্দ প্ৰদান কৰিবলৈ আশীৰ্বাদ দিব পাৰোঁ আৰু সেই আশীৰ্বাদে যে তেওঁলোকৰ যে সকলোবিলাক দুখ কষ্ট লাঘৱ হয় তাৰ বাবেই মই এই সন্যাস লৈছোঁ আৰু মোৰ এই সন্যাসৰ মূল চালিকা শক্তিয়ে আছে মোৰ ভেৰো শিৱাৰ যদি মই অস্থি লৈ নগ'লোহেঁতেন মোৰ আজি হয়তো পূৰ্ণ সন্যাস নহ'লহেঁতেন মই ইয়াতে সেই অনাই বনাই আজিকালি মানুহে মানে যেনেকুৱা এইবিলাক কৰে আচলতে মই এইবিলাক মদ্যপান যদি মানে মই আগতো কৰিছোঁ মোৰ পূৰা খানদানেই কৰা নাছিলে সেই সময়ত আৰু এইবাবেই মই কৈছোঁ যে মোক মাৰ্গ প্ৰদৰ্শন কৰিছে মোক ভেৰো আৰু যুধিষ্ঠিৰক আমাৰ যিটো ধৰ্মা যুধিষ্ঠিৰ আমাৰ মহাভাৰতৰ স্বৰ্গপ্ৰাপ্তিৰ বাবে লৈ গৈছিলে আমাৰ মানে ভেৰৈ লৈ গৈছিলে আৰু সেইবাবে মই ভেৰৰ উপাসক আৰু মোৰ মাৰ্গ প্ৰদৰ্শনকাৰী আৰু সেইবাবে মই ভাল পাওঁ কথা এটা সুধোঁ গুৰুজী হয় আমি অসমৰ মানুহ হয় এতিয়া ভূতনাথলৈ উভতি আহোঁ কাৰণ মই তালৈ কেইবাবাৰ মানুহ গৈছোঁ আমাৰ অম্বুবাচীৰ সময়ত এইটো আপুনি এইমাত্ৰ ক'লে যে মাছেই হওক মাংসই হওক বা কণীয়ে হওক আপোনালোকে নাখায়
এইটো মন্দিৰত বলিশাল নাই। আমাৰ বেছিভাগ মন্দিৰতে যেনেকৈ এতিয়া ভূতনাথতো তাত বলি প্ৰথাটো চলে। এতিয়া বেছিক পাৰ্থক্যটো কি মানে মহাকাল ভৈৰৱ দত্তাত্ৰেয় আৰু এইপিনে ধৰি লওক তাত যিটো মহাকালৰ মন্দিৰ আছে, তাত শ্মশানকালীৰ মন্দিৰ আছে, ইয়াৰ মানুহখিনি শাক্ত, বেছিক পাৰ্থক্যটো কি? আচলতে চাওক, সঁচা কথা ক'বলৈ বহুতৰ মানে বেয়া লাগিব, হয়তো শুনিবলৈ মানে বেয়া হ'ব তেওঁলোকে, বা কিছুমান কথা হজম কৰিবলৈ মানে তেওঁলোকে নোৱাৰিব, সত্য কথা প্ৰিয় কথা, কিন্তু ক'ব লাগিব আচলতে বলি কাক কয় সেইটো কথা আচলতে জানিব লাগিব। বলিদান, হয়নে? বলিদান মানে ত্যাগ কৰা। মই যেনেকৈ মোৰ নিজৰ তন মন ধন কিনতে শ্ৰী সত্য সনাতনভাৱে মই মোৰ নিজৰ জীৱিত পিণ্ড দান কৰিছোঁ। আমাৰ 16 পিঢ়ি, 8 পিঢ়ি মোৰ পিতৃৰ, 8 পিঢ়ি মোৰ মাতৃৰ, আৰু লাষ্টৰ যিটো 17 পিঢ়ি, যিটো 17টা পিণ্ড আমি দান কৰিব লগা হয়, লাষ্টৰ জীৱিত পিণ্ড দান যিটো মই কৰিছোঁ, বেলেগবিলাকনো কৰিব পৰা নাই। বলি কাক কয় জানেনে? বলি তাক কয় যাক মানে ত্যাগ কৰিব পাৰিব। এতিয়া বহুত লোকে মানে বলিৰ কথা কয়, বলিদান দিবলৈ যায় বা বলি দিয়ে, তেওঁলোকে কি কৰে জানেনে? আপুনি অকণমান ভালকৈ চাবচোন, অলপ লক্ষ্য কৰিব। তেওঁলোকে বলিটো দিলে, ডিঙিটো কাটি মূৰটো তাত থৈ দিলে আৰু লগালগ বডিটো লৈ আহে, আনি কিনে কি কয় যে আমি এইটো মানে বডি এৰিও থৈ নাই কাকটি, কিন্তু সেই বডিটো যদি আপোনাৰ চতুষ্পদ যদি জীৱ, ধৰি লওক আপোনাৰ মাংসহাৰী যিবিলাক আছে, সেই মাংসহাৰী যদি জীৱক যদি দিয়ে, তেতিয়া তেওঁ মানে বলিদান কৰা বুলি ক'লেও হয়তো মানে ভুল নহ'ব। তেওঁ লালসত আছেনে মুখত? তেওঁৰ আত্মাৰ পৰা কৈছে যে মই বলিদান দিব লাগে, মানে মূৰটো তাত দি দিছোঁ আৰু বাকী শৰীৰটো মই লৈ আহিছোঁ, আৰু গোটেই আমি মিলি কিনে ধুনীয়া মছলা চছলা মাৰি ভোজ ভাত খাইছোঁ। এইটো বলি হয় জানো কওক? বলিদান সেই শব্দটো তেওঁলোকে তত্ত্ব মহত্ব বুজিব লাগিব। যি মানুহে, যি লোকে তত্ত্ব মহত্ব বুজি নাপায়, তেওঁলোকে বলি কৈছে। চাওক, এতিয়া মহ বলি দিয়ে, মহ বলি দিয়াৰ লগে লগে একাংশই মহৰ মানে গোটেই শৰীৰটো উঠাই লৈ যায়। আপোনালোকে দেখিছে নহয়, নিশ্চয় দেখা পাইছে। বা ছাগলী বলি দিয়ে, হাঁহ বলি দিয়াৰ মূৰটো তাত থৈ দিলে, শৰীৰটো লৈ গুচি গ'ল, ভগাই মেলি খাই দিলে। সেইটো বলি নহয়। তেওঁলোকে এটা জীৱক হত্যা কৰি আপুনি যদি কিবা ঈশ্বৰ প্ৰাপ্তি পাম বুলি ভাবিছে, সেইটো মিছা কথা। কোনোবা মাতৃয়ে কোনোবা পুত্ৰক মানে বলি বিচাৰে কওক? পৰম পিতা পৰমেশ্বৰে নহয়, বলি দিয়ক না। তেওঁলোকে বলিদান দিব লাগে, বলিদান ত্যাগ কৰিব লাগে। ত্যাগ কৰাৰ বিনিময়ত যদি সেই অংশক লৈ তেওঁলোকে ভক্ষণ কৰে, সেয়া কেতিয়াও বলিদান হ'ব নোৱাৰে। জীৱ আছে, মাছ মাংস আছে, শাকাহাৰী জীৱ। আমাৰ কুকুৰ এটাই নহয়, আছে জানো আমাৰ কুকুৰ? নাই নহয়, আমি শাকাহাৰী নহয় জানো? আমাক পৰম পিতা পৰমেশ্বৰে খাবলৈ সৃষ্টি আমাক বহুত দিছে, আমাক অনাজ দিছে। বাঘ বা এনেকুৱা ধৰণৰ শিয়াল, এনেকুৱা মানে জন্তুক খাবলৈ মাংস দিছে। সেই মাংসখিনি তেওঁলোকে কেতিয়াবা চিৰিয়াখানাত গৈ বা এনেকুৱা ধৰণৰ কেনেকুৱা চতুৰ্বত মানে জীৱ তাত লৈ গৈ মানে দিছেনে? তেওঁলোকে নাই দিয়া নহয় জানো? না দিছে কওক? দিছে জানো? দেখা পাইছে জানো? নাই নহয়, খুব নজিৰ কম হ'ব। আৰু সেইবোৰে কৈছোঁ, তেওঁলোকে বলি দিয়া নাই। তেওঁলোকে নিজৰ লালাসত কৈছে ভগৱানৰ ওচৰত এইটো আমি দিলোঁ, বাকী বলিটো খালোঁ আৰু সেই কাৰোবাক জীৱ হত্যা কৰি যদি তেওঁ যদি মুক্তি পোৱা বুলি ভাবে নহয়, সেইটো ভুল। বিভিন্ন ধৰণে বলি দিব লাগে। তেওঁৰ মনৰ লালাসক যেতিয়া মানে বলি দিব নহয়, তেওঁ ত্যাগ কৰিব নহয়, তেতিয়া এটা ছাগলী এটা মানে জীৱক হত্যা কৰিবলৈ কোনো দৰকাৰ নাথাকে। আচলতে মোৰ শৰীৰটো এটা মন্দিৰ। মই শৰীৰটোক যেতিয়ালৈকে মই শুদ্ধ কৰি মই নাৰাখোঁ, তেতিয়াহ'লে সেই মন্দিৰটোত আপোনাৰ কি আহিব? আপোনাৰ কিছুমান নাকাৰাত্মক শক্তি আহিব। নাকাৰাত্মক শক্তি আপোনাক কি ক'ব? আপোনাক বেয়া দিশলৈ লৈ যাব। আপোনাৰ যেতিয়া চাকাৰাত্মক শক্তি যেতিয়া আপুনি থাকিব লাগিব, মন্দিৰটো আপুনি যেতিয়া সদায় আপুনি ধোৱা পখলা কৰে, ধুনীয়াকৈ চাফ চিকুণ মুচি ৰাখে, ঠিক তেনেকৈ শৰীৰটো আমাক কি বিচাৰিছে? আমাৰ মনুষ্য শৰীৰ, মানুহৰ শৰীৰে কি বিচাৰে, খাদ্য কি বিচাৰে, সেইটো চাব লাগিব। এনেই মুখখন আছে বোলে মোৰ কিবা তৃপ্তি হয়, মই খাইছোঁ কাৰোবাৰ মাংস। আপোনাৰ মাংস কোনে খাব? মই ছাগলীটো মাৰি আপোনালোকে খালে, আৰু আপোনাৰ মাংস কোনে খাব? যদি মোৰ মাংস কাৰোবাক মই খুৱাব যদি নোৱাৰোঁ, মই সেই মাংস খোৱাৰ মোৰ অধিকাৰী নহয়। ধৰি লওক শিয়ালে এটা মই কুকুৰক মাৰি লৈ খালে, কেতিয়াবা সেই শিয়ালৰ পোৱালিকো সেই কুকুৰৰ যাকে ৰাং কুকুৰে মই ধৰি লৈ মানে সেই শিয়ালৰ পোৱালিকো খাই দিলে, হয়নে? তাৰমানে একশ্যন টু ৰিয়েকশ্যন। আমাৰ মানুহৰ কি, মানুহে বেলেগৰ মাংস, বেলেগৰ শৰীৰ, সেই চব মাটিৰহে টুকুৰা ন? আমাৰ এইবিলাক চব মাটিহে ন? এইবিলাক যে ফচফৰিল মাটি নহয় জানো?
ইয়াতে তোলক তেজ কিবা আছে এইবিলাক চব মাটি আমাৰ মাটিত মিলি যাব তাক যে মাটিও যদি চপৰাটো ধুনীয়াকৈ যে আমি মছলা চছলা যে ভালকৈ বনাওঁ সেইটো মাংসটো তৃপ্তি হ'ব আচলতে মাংসৰ কোনো সোৱাদ নাই নহয় মছলাটোকে সোৱাদ কৰে নহয় আদা দিব নহৰু দিব পিঁয়াজ দিব গৰম মছলা দিব কিবা কিবি দিব হয়নে সেই আমি মাটিৰ টুকুৰা এচপৰাকো যদি আমি ধুনীয়াকৈ এনেকৈ মছলা দি যদি মানে খাই দিওঁ নহয় ঠিক তেনেকুৱা এটা সোৱাদ এটা আহিব কিন্তু তেওঁলোকে সেই সোৱাদৰ বিনিময়ত তেওঁলোকে কৈছে মই বলি দিছোঁ বলি দি কিনে গোটেইখিনি লৈ আহিছে লৈ আহি গোটেই বংশক দিছে বা কোনোবা মানে ভাই বন্ধু কৰিছে আৰু কৈছে ভাই মোৰ মানে খুব ভাল মোৰ বলিটো হৈ গ'ল কিন্তু তেওঁলোকৰ যিটো পুণ্য প্ৰাপ্তি যিটো মোক্ষ প্ৰাপ্তিৰ পথত তেওঁলোকে কেতিয়াও যোৱা নাই তেওঁলোকে নৰকৰ প্ৰতি ধাৱমান হৈছে কাৰণ যেতিয়া জীৱৰ প্ৰতি মৰম দয়া মৰম স্নেহ নাই সেই ব্যক্তি কেতিয়াও ব্যক্তি হ'ব নোৱাৰে ব্যক্তি হ'ব লাগিব নিজকে তন মন ধন তিনিওটাৰে অৰ্পিত উৎসৰ্গিত হ'ব লাগিব মনৰ লালসা মনৰ এইবিলাক যেতিয়া বাদ দিব নহয় আপুনি চব পৰম তৃপ্তি পৰম আনন্দ হ'ব এটা কথা কওক গুৰুজন ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ মিলি দত্তত্ৰেয় দেৱতা হৈছে নহয় জানো হয় আৰু 4খন বেদ তেখেতৰ চৰণত তেখেতৰ বিশেষত্ব কি তেখেতৰ বিশেষত্ব কি বুলি যদি মই ক'বলৈ যাওঁ আমাৰ ইষ্ট দেৱতা শ্ৰী শ্ৰী দত্তদেৱ ভগৱান তেওঁৰ যিটো গুণ আৰু যিটো গৰিমা কৈ শেষ কৰিব হয়তো নোৱাৰিম এইখিনি সময়ত চিৰসত্য সনাতনৰ বাবে তেওঁ যি মাৰ্গ প্ৰদৰ্শন কৰি গৈছে সেয়াই তেওঁৰ মানে বিশেষত্ব আৰু নগা সন্যাসীসকল আমি সেইবাবে আমাৰ ইষ্ট দেৱতা দত্তদেৱ ভগৱান আঘৰীসকলৰ নহয় কিন্তু মানে তেওঁলোকেও মানে কাৰণ আমি দেৱতাক আমি প্ৰত্যেকজন সন্তই মানে প্ৰত্যেকজন সাধুহে মানে এইটো নহয় যে অঘৰীয়ে নামানে কাৰণ গুণীৰ জ্ঞান আৰু সূৰ্যৰ পোহৰ সকলোৱে স্বীকাৰ কৰিব লাগিব নহয় জানো মই আপোনাক পেগিনে সুধি আছোঁ একো নাই চাওক কিয় কাৰণ মই পাৰ্থক্যটো মই বুজি পাব লাগিব পাৰ্থক্যটো মই কৈছোঁ গুণীৰ জ্ঞান আৰু সূৰ্যৰ পোহৰ একেটাই নহয় জানো আপোনাৰ সূৰ্যৰ পোহৰ পোৱাৰ পিছতো কিছুমানে মানুহক মানে জ্ঞানৰ পোহৰ নাপায় আৰু সেইবাবে কৈছোঁ গুণীৰ জ্ঞান আৰু সূৰ্যৰ পোহৰ একেটা আৰু যিহেতু একেটা নহয় সেইবাবে তেওঁলোকক মানে কাৰণ জ্ঞান ল'ব লাগিব নহয় জ্ঞানৰ অধিকাৰী নহয় 4 বেদৰ অধিকাৰী নহয় সেইটোৱে আৰু চমুকৈ প্ৰশ্ন চমু প্ৰশ্ন নহয় কিন্তু বিষয়টো বৰ ডাঙৰ ভাৰতবৰ্ষত এখন ভূমি য'ত সকলো ধৰ্ম আছে সকলো পন্থ আছে ইয়াতে আছে ধৰ্ম এটা চিৰসত্য সনাতন মানে ধৰ্ম বুলি সকলো ধৰ্ম বুলি নক'ব সেইটো ক'লে মই খুব বেয়া পাম চিৰসত্য সনাতন বাকী পন্থ সনাতনৰ ওপৰত আমি যিটো দেখিছোঁ যোৱা এই মাহতে কেইবছৰমান ধৰি এটা আক্ৰমণ চলিছে আৰু চাৰিও দিশৰ পৰা ভাৰতৰ বাহিৰৰ পৰাই নহয় ভাৰতৰ ভিতৰতো চলিছে সেইটো বিষয়ে আপুনি কি ভাবে চাওক ঘৰতে বিভীষণ থাকে নহয় ঘৰতে বিভীষণ বুলি কয় নহয় বিভীষণক মানে পূজা কৰা নহয় ঠিক তেনেকুৱা আমাৰ এতিয়া মানে বদন বৰভগুণ আমাৰ ইয়াতে আছিলে হয়নে আমাৰ জয়চান্দু আছিলে হয়নে ঠিক তেনেকুৱা ব্যক্তি এই ভাৰতবৰ্ষৰ যিখন পৃথিৱীত যিখন দেশত থাকি যিখন দেশৰ বায়ু পানী সেৱন কৰি যে গাদ্দাৰ কৰে তেওঁলোক কেতিয়াও এই ভাৰতৰ নাগৰিক হ'ব নোৱাৰে তেওঁলোক প্ৰতিটো মুহূৰ্তত দেশৰ অখণ্ডতাৰ ওপৰত ভাবুকিস্বৰূপ হৈ গৈ আছে অসম বুলিয়ে নহয় ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আজি অসমত যি কৰ্ম চলি আছে বৰ্তমান আমাৰ অসমৰ শক্তিশালী মুখ্যমন্ত্ৰী বুলিয়ে আমি কৈছোঁ অসমৰ বিশেষকৈ মই ভাৰতবৰ্ষৰ ভিতৰত শক্তিশালী বুলি ক'বলৈ নাযোৱা মই যোগী আদিত্যনাথৰ লগত কাৰো কম্পেয়াৰ নহয় তেওঁ এজন যোগী হয় তেওঁ এজন মহাযোগী যোগ সাধনৰ দ্বাৰা তেওঁ যি কাম কৰে তো হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে এই অসমত কিন্তু যিটো কাম কৰি আছে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁক অকণমান আমি সকলো সনাতনে যদি একত্ৰিত হৈ যদি আমি সহায় নকৰোঁ এই অসম ভূমিত কিন্তু বাংলাৰ স্বৰ্ণীয় পথাৰ হ'ব আজি মই যদি আপুনি যিটো কথা কৈছে অকণমান মই দীঘলীয়াকৈ কৰিছোঁ জুয়ে পুৰা তিৰাশী অসম আন্দোলন আমিও পাইছিলোঁ অসম আন্দোলনৰ সময়ত আমি সফল দেখাই আছিলোঁ বুলি ক'লেও হয়তো ভুল নহ'ব বা সহস্ৰ আলফা সংগ্ৰামৰ সময়তো আমি সংগ্ৰামী সেনাত থকা বুলি ক'লেও হয়তো ভুল নহ'ব প্ৰত্যেকজন অসমৰ বুঢ়া বুঢ়ী ডেকা ডেকে তেতিয়া আলফা বুলিয়ে নিজকে মানে কৈছিলোঁ বা আমিও কৈছিলোঁ যদিও আলফা নাছিল জংঘল ভাল পাইছিলোঁ মানে জংঘলত গৈছিলোঁ চৰাই চিৰিকটি চাব গৈছিলোঁ তেতিয়া হয়তো বহুতে কৈছিলে যে আলফা আছিলে সেই জংঘলত সেইটো নহয় এতিয়া কথাটো হৈছে কি অসমখনক স্বৰ্ণীয় পথাৰ কৰিছে অসম আন্দোলনৰ পিছৰ পৰা অসমৰ জীয়াৰী বোৱাৰী গুৰু গোহাঁই নমনা হৈ গৈছিলে
আমাৰ যিটো অসমৰ জাতীয় আমাৰ সভ্যতা সংস্কৃতি জাতি মাটি ভেটিৰ আমাৰ যিটো আচাৰ বা অনুচাৰ বিচাৰ ধাৰা যিটো আছিলে আচৰণ আছিলে এই অসম আন্দোলনৰ পিছৰ পৰা সম্পূৰ্ণভাৱে নিশেষ হৈ যোৱা বুলি ক'লেও ভুল আৰু অসমখন সম্পূৰ্ণ বাংলাদেশীৰ স্বৰ্ণীয়া পথাৰ হৈ গৈছিলে প্ৰণৱ দা অসমখন সম্পূৰ্ণ বাংলাদেশীৰ স্বৰ্ণীয়া পথাৰ হৈছিলে অসম আন্দোলনৰ পিছৰ পৰা অসম আন্দোলনৰ মূল উদ্দেশ্যটো আছিলে মানে বাংলাদেশী মানে বিতৰণ কৰা কিন্তু কিমান বাংলাদেশী বিতৰণ কৰিলে আজি হিমন্ত বিশ্ব শৰ্মাই আজি শ শ বিঘা হাজাৰ হাজাৰ বিঘা মাটিৰ অবৈধভাৱে বসবাস কৰা মোগলৰ বংশধৰ গো মাংস ভক্ষণকাৰীসকলক উচ্ছেদ কৰিছে আৰু একাংশই বিৰোধ কৰিছে ইয়াত আমি হিমন্ত বিশ্ব শৰ্মাক আমি সহায় কৰিব লাগে আমি সন্যাসীসকলৰ আমাৰ কোনো আগ নাই পিছ নাই আমি সেই কাৰক আমি ক'ব পাৰোঁ কিন্তু তেওঁৰ যিটো ল'ৰা ছোৱালী তেওঁ অৰ্থ তেওঁক টকা পইচা লাগিব কিন্তু তেওঁ যিখিনি কৰ্ম কৰিছে ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা এইখন অসমত কোনো এজন ব্যক্তি নাই আছে জানো কওক লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সময়ত যদি লোকপ্ৰিয় গোপীনাথ বৰদলৈ নাথাকিলেহেঁতেন এই অসমখন বাংলাদেশীৰ স্বৰ্ণীয়া পথাৰ হৈ গ'লহেঁতেন আৰু বৰ্তমান যদি হিমন্ত বিশ্ব শৰ্মা যদি এই অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকিলেহেঁতেন গোটেই বাংলাদেশীয়ে সনাতনী হিন্দুসকলক ইছলামীকৰণ কৰিলেহেঁতেন আজি চাৰিওদিশে মাদ্ৰাছাৰ নামত মছজিদৰ নামত তেওঁলোকে মানে কি কৰিছে মানে টেৰৰিজিম কৰি আছেনে মাদ্ৰাছাত তেওঁলোকে কি কৰিছে উগ্ৰপন্থীৰ টেৰৰিজিমৰ তেওঁলোকে মানে এটা মানে ভাণ্ডাৰ কৰিছে আজি অৰুণাচলত কি হৈ আছে আপুনি চাওক গৈ অৰুণাচলৰ আজি সেই অৰুণাচলীসকল সেই পাহাৰ ভাল পোৱা সেই জংঘল ভাল পোৱা সেই লোকসকলে কিয় আজি তেওঁলোকৰ মানে বিৰুদ্ধে ওলাই আহিব লগা হৈছে এইবাৰ কৈছোঁ প্ৰত্যেকজন ব্যক্তিয়ে চিৰসত্য সনাতনৰ হকে ওলাই আহক তন মন ধন তিনিওটাৰে শক্তিশালী এখন আমাক চৰকাৰ লাগিব সনাতন ৰাষ্ট্ৰ লাগিব হিন্দুস্তান লাগিব যদিও মোহন ভাগৱতে নকয় যে আমাক হিন্দুস্তান নালাগে সনাতন ৰাষ্ট্ৰ কাৰণ তেওঁ ৰাষ্ট্ৰ আৰু ধৰ্ম কি তেওঁ গম পোৱা নাই আমি হিন্দু হিন্দুস্তান হিন্দুৰ ভূমি সনাতন ধৰ্ম সনাতন ৰাষ্ট্ৰ আমাক লাগিব সনাতন ৰাষ্ট্ৰ আছে থাকিব কিন্তু আমি চৰকাৰীভাৱে আমাৰ যিখন সংবিধান সংবিধানক আমি কি কৰিব লাগিব শিলমোহৰ মাৰি সনাতন ৰাষ্ট্ৰ ঘোষণা যিদিনাখন কৰিব আমাৰ এই দেশখন সুৰক্ষিত হ'ব যদি আমাৰ সুৰক্ষিত যদি নকৰে তেতিয়াহ'লে এই মোগলৰ বংশধৰসকলে আজি চাওক প্ৰণৱ দা আজি পশ্চিমবংগত আল্লাহু আকবাৰ দি লাখ লাখ মুছলমানে ইটালৈ লৈ আহিছে ল'ৰা ছোৱালী ডেকা বুঢ়া বুঢ়ী তাত কি বনাব বাবৰি মছজিদ বাবৰ কোন আছিলে আক্ৰমণকাৰী আৰু বাবৰৰ ইয়াতে সেই তাত মছজিদ বনাব পশ্চিমবংগত আৰু আমাৰ এতিয়া কি সেইখিনি কথা যেতিয়া হৈ আছিলে আজি আমাৰ RSS প্ৰধান মোহন ভাগৱত কিন্তু নিমাত হৈছে কিয় মজত নগাখন দেখিছে মই এইখিনি কথা মই কৈছোঁ ফগুৱা বস্ত্ৰ পিন্ধি ফগুৱাধাৰী হ'লে নহ'ব ফগুৱা আম পাব্লিকৰ ফগুৱা এটা বস্ত্ৰ নহয় ফগুৱা একোটা জুই অগ্নিকুণ্ড অগ্নিপিণ্ড আৰু এজন হিন্দু হৈ যদি কয় যে মোক হিন্দুস্তান নালাগে মোক সনাতন ৰাষ্ট্ৰ নালাগে এইটো কেতিয়াও আমি গ্ৰহণযোগ্য হ'ব নোৱাৰে তেওঁ কেতিয়াও হিন্দু বা সনাতনীৰ তেওঁ এজন নেতা বা এজন মাৰ্গ প্ৰদৰ্শনকাৰী হ'ব নোৱাৰে মই কৈছোঁ স্বামী পৰশুৰামগিৰি মহাৰাজ নাগাবাই ভুল কথা কৈছে তেওঁ যদি পাকিস্তান হ'ব পাৰে কিয় এখন হিন্দুস্তান হ'ব নোৱাৰে হিন্দুৰ ভূমি হিন্দুস্তান দেৱতাৰ ভূমি দেৱ দেৱীৰ ভূমি এই ভাৰতবৰ্ষৰ তৃতীয়ভূমি ভাৰতভূমি এই মা কামাখ্যাৰ ভূমি কিয় হ'ব নোৱাৰে অসমত আহি তেওঁ কৈছে বিভিন্ন ঠাইত কৈছে এইবাৰে কৈছোঁ ফগুৱা বস্ত্ৰ পৰিধান কৰি এনেকুৱা ধৰণৰ ভাষ্য প্ৰদান নকৰি তেওঁ চিৰসত্য সনাতনীৰ হকে মাত মাতক সকলো আছোঁ তেওঁ আমাৰ সনাতনীৰ অংশ হয় তেওঁৰ বিপদৰ সময়ত আমি আছোঁ তেওঁ চিন্তা কৰিব নালাগে কাৰো ভয় খাব নালাগে ইয়াত আমি ভাৰতবৰ্ষত আমি মোগলৰ আমি আৰু কোনো বাবৰ আমি এটা মছজিদ হ'ব আমি দিব নোৱাৰোঁ ইতিমধ্যে পশ্চিমবংগত লাখ লাখ সাধু সন্তৰ সৌহিদা মানে গীতা ভাগত পাঠ হৈছে আপুনি নিশ্চয় দেখিছে মোৰ গুৰু মহাৰাজ মোৰ দিগম্বৰ গুৰু নিত্যানন্দগিৰি মহাৰাজ তাত আপুনি দেখাই পাইছিলে তেওঁ বিভিন্ন ধৰণৰ কথাও কৈছে এই বিষয়ে এইবোৰে কৈছোঁ আমি যদি ওলাই যাব লগা হয় নহয় তেতিয়া এই বাবৰি মছজিদ এই বাবৰ বংশ এই ভাৰতবৰ্ষৰ পৰা আমি নিৰ্মূল কৰি পেলাম শেষ কৰি পেলাম যদি তেওঁলোকে নামানে কথা ইয়াত বাবৰি মছজিদ এই ভাৰতবৰ্ষত এই ভাৰতভূমিত পশ্চিমবংগ বুলি নহয় এই ভাৰতবৰ্ষত এই ভাৰতবৰ্ষ নহ'ব তেওঁ যাক পাকিস্তানত কৰক বাবৰি মছজিদ কৰিব আছে আফগানিস্তানত কৰক ইৰাকত কৰক ইৰাণত কৰক আমাৰ ক'ব লগা নাই এই ভাৰতবৰ্ষত বাবৰি মছজিদ দুবাৰ আৰু প্ৰতিষ্ঠা হ'ব নোৱাৰে যদি হ'ব লগা হয় এইখন দেশত যদি আমি সাধু সন্ত মহাত্মাসকল আমি নিজৰ হাততে অস্ত্ৰ আৰু শাস্ত্ৰ যদি লৈ ওলাব লগা হয় ইয়াত বাবৰৰ ইয়াত কোনো স্থান নাই এই বাবৰৰ ভূমি নহয়
এইখন দেৱ দেৱীৰ ভূমি, এইখন ৰামৰ ভূমি, এই পুৰুষোত্তম ৰামৰ ভূমি, আৰু ইয়াতে হ'লে ৰাম মন্দিৰ হ'ব, ইয়াত কোনো বাবৰি মছজিদ নহয়। প্ৰণৱ দা এইবাৰেই কৈছোঁ যে যিখন দেশত থাকে দেশৰ প্ৰতি আনুগত্যতা স্বীকাৰ কৰিব লাগে। এইবাৰ মই অসম চৰকাৰ ভাৰত চৰকাৰৰ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীকো মই ক'বলৈ যাম যে হিন্দুস্তান সনাতন ৰাষ্ট্ৰ ঘোষণা কৰিব লাগে অতি সোনকালে। আমি এইবাবেই কৈছোঁ সনাতনীসকলে প্ৰতিটো মুহূৰ্তত সকলোৰে বাবে তেওঁলোকে শান্তিৰে থাকে, সকলোৰে সৎ চিন্তা কৰে। আমি এইটো কথা আমি মুছলমান আমি বিৰোধ কৰিবলৈ যোৱা নাই, তেওঁলোকৰ বেয়া কৰ্মৰ বিৰোধ কৰিছোঁ। তেওঁলোকে যদি বেয়া কৰ্ম কৰে, যদি কোনোবাই মৌন হয়, যদি সমৰ্থন কৰে, তেওঁলোক আমি বিৰোধ কৰিছোঁ। মৌনতাই সন্মতিৰ লক্ষণ বুলি কয়, নহয়, মৌনতাই সন্মতিৰ লক্ষণ কেতিয়াও হ'ব নালাগে। তেওঁলোকে কয় যে তেওঁলোকৰ মানে দুষ্কৃতিকাৰী কোনো জাতি নাই, কোনো ধৰ্ম নাই। আৰু ভাই তেওঁলোকতো নামাজ পঢ়িব যায়, তেওঁলোকৰ মছজিদত যায় ন। আমাৰ মন্দিৰৰ পৰা কেতিয়াবা ওলাই কিনে কেতিয়াবা কাৰোবাক গুলি মৰা বা কাৰোবাক মাৰিব যোৱা দেখিছে নাই নহয়, তেওঁলোকৰ মছজিদৰ পৰা ওলাই আহে, তেওঁলোকৰ মাদ্ৰাছাৰ পৰা ওলাই আহে। এইবাৰেই কৈছোঁ যে সকলোৱে শাস্ত্ৰৰ অস্ত্ৰ জ্ঞান লওক। ভাৰতবৰ্ষত এনেকুৱা এটা সময় হয়তো আৰু আহিব পাৰে, যদি আমি সজাগ আৰু সচেতন নহওঁ, আমি সকলো যে সনাতনী একত্ৰিত নহওঁ, পন্থ কৰক, পন্থ থাকক, মোৰ ক'ব লগা নাই, বিভিন্ন পন্থ আছে পন্থ, কিন্তু একত্ৰিত আমি হ'ব লাগিব। জয় শ্ৰীৰাম বুলি কোৱাৰ লগে লগে প্ৰত্যেকজন ব্যক্তিয়ে যে ওলাই আহে, কোনোবা যে মানে তুলসী পূজা নকৰোঁ বুলি কৈছে, বিভিন্ন ধৰণৰ মানে কয়। আমি দেখিছোঁ এনেকুৱা বহুত মানে গুৰু ওলাইছে। গুৰু হৈছে জ্ঞান, যিয়ে কয় তুলসীক পূজা কৰিব নালাগে, অগ্নিক পূজা কৰিব নালাগে। আৰে ভাই তেওঁলোকৰ জ্ঞানেই নাই। কিয় নাই জ্ঞান বুলি কৈছোঁ? তেওঁলোকে ৰাতিপুৱা উঠি সূৰ্যৰ পিনে প্ৰণাম কৰিছে, ৰাতিপুৱা উঠি আহি নিজৰ মন্দিৰত চাকি গছি আৰু ধূপ গছি জ্বলাই তেওঁলোকে অগ্নিক পূজা কৰিলে নহয় জানো? আৰু তেওঁলোকে কৈছে অগ্নি পূজা নকৰিবা, তুলসীক মানে পূজা নকৰিবা। এই যে ন্যূনতম যি জ্ঞান নোহোৱাকৈ তেওঁলোক গুৰু হৈছে, আৰু গুৰু হৈ তেওঁলোকে কি মাৰ্গ প্ৰদৰ্শন কৰিব? এইবাৰে কৈছোঁ চিৰসত্য সনাতনৰ দিশে সকলো ধাৱমান হওক। চিৰসত্য সনাতনৰ বিষয়ে কোনে কৰি আছে, কোৱা নাই যে মোৰ তাত আহি দীক্ষা লওক। বহু এনেকুৱা গুণী জ্ঞানী অৱশ্যে সনাতনী সাধুসন্তসকল আছে, তেওঁলোকৰ ওচৰত যাওক, তেওঁলোকে মাৰ্গ প্ৰদৰ্শন কৰিব। আৰু চিৰসত্য সনাতনী আপোনাৰ মোক্ষ প্ৰাপ্তিৰ মানে মূল লক্ষ্য বা মূল পদ হয়। বাকী পন্থবিলাকৰ আপুনি বিভিন্ন ধৰণৰ ফুল বান্ধিব, ক'লোৱে নহয় যে অগ্নি পূজা নকৰিবা, কোনোবা সেই মানে হোমযজ্ঞ হৈছে তাতে নাযাবা, মন্দিৰৰ প্ৰসাদ দেখাবা বুলি কয় নহয় বহুতে নহয়। এইবাবে তেওঁলোকৰ সেই মোক্ষ প্ৰাপ্তিৰ ৰাস্তাটো তেওঁলোকে ধ্বংস কৰি গৈ আছে। কোনে কৰিছে? এই পন্থধাৰীসকলে বুলি ক'লেও হয়তো ভুল নহ'ব। এটা কথা কওঁ গুৰুজী, আমাৰ দৰ্শকক কওঁ, আৰু এটা চিনাকি দিওঁ গুৰুজীৰ। তেখেত এজন বেছ গিটাৰিষ্ট আছিল, বহুত বছৰ জুবিন গাৰ্গৰ লগত বজালে। নাই, জুবিন গাৰ্গৰ লগত বজোৱা নাই। জুবিন গাৰ্গ আছিলে আমাৰ মোতকৈ এমাহৰ সি ডাঙৰ। সি নৱেম্বৰত জন্ম হৈছিলে, মই ডিচেম্বৰত জন্ম হৈছিলোঁ। আপুনি কাৰ লগত বজালে? মই বিভিন্ন জনত মই বজাইছোঁ। আৰু কিমান বছৰ? মই প্ৰায় 21 বছৰৰ কাল মই বজাইছোঁ। 21 বছৰ? হয়। আমি অলপ আগতে কথা পাতি মই ভাবিছোঁ আপুনি জুবিন গাৰ্গৰ লগত বজাইছিল বাৰু? নাই, জুবিন গাৰ্গৰ লগত মই বজোৱা নাছিলোঁ। জুবিন গাৰ্গ আমাৰ লগৰে আছিলে। আমাৰ মানস চৌধুৰী মোৰ মানে বাছ গীটাৰৰ মোৰ গুৰু আছিলে। অম্বৰ হওক, অনিতা হওক, এইবিলাক মোৰ দাদা বন্ধু হয়। বা আমাৰ কচি ৰস্তি এইবিলাক আমাৰ আছিলে। মই গীটাৰ এতিয়া ধৰি লওক যদি কওঁ মই কাৰ লগত বজাইছিলোঁ, মই কওঁ মই দীক্ষৰ লগত যদি মই বজোৱা বুলি কওঁ, মই বজাইছোঁ। বা মৌচুমী বাৰীৰ লগত মই কেতিয়া বজাইছোঁ। মই হিতেশ বৰুৱা, ডক্টৰ হিতেশ বৰুৱা আমাৰ নেম কেয়াৰৰ মালিক, তেওঁ এজন ভাল সংগীত শিল্পী, আপুনি নিশ্চয় জানে, তেওঁলোকৰ বজাইছোঁ। বা মনোজ দা বা এনেকুৱা বিভিন্ন ধৰণৰ মানে এই 21 বছৰ কেতিয়া কি হয়, হঠাৎ মানে ছিংগাৰবিলাকৰ মিউজিচিয়ান মানে নোহোৱা হৈ যায়। বোলে কয় দাদা আজি মোৰ লগত মানে প্ৰগ্ৰেম এখন আছে, মানে বজাব যাব লগা হয়। ফ্লাইং হিচাপে তেওঁলোকতো মই বজাইছোঁ মানে বহুতো লগত এনেকুৱা, বুজা নাই কেছটো। আৰু সেইটোৱে আৰু। আপুনি চমুকে এটা উত্তৰ দিয়কচোন মোক। বেছ গীটাৰ বজোৱা এজন মানুহ, হয়, 21 বছৰ ন? 21 বছৰ। কি পৰিৱেশ আৰু কি পৰিস্থিতিত আহি পেলাই পৰশুখন লৈ পৰশুৰামগিৰি মহাৰাজ চাওক, ইমান খঙাল? খঙাল আচলতে নহয়, সত্য কথা যেতিয়া মানে হেৰি হয় নহয়, তেতিয়া মানে মই স্বামী পৰশুৰামগিৰি মহাৰাজ ধৰি লওক, তাতে নামটো পৰশুৰাম। হয়, আৰু মানে পৰশুৰামৰ খঙাল নাছিলে। সত্যক স্থাপন কৰিবলৈ, সত্যতাৰ বাবে তেওঁ পিতৃৰ মানে যিটো নিৰ্দেশ পালন কৰিহে তেওঁক মাতৃক হত্যা কৰিছিলে, হয় নহয়? আৰু সেই মাতৃক মানে জীয়াবলৈ, আৰু সেই পৰশুৰামে মানে পিতৃৰ ওচৰত গৈ কিনে কৈছে যে তোক কি বৰদান লাগে? তেতিয়া কি কৈছিলে যে মোক জীয়াই দিব লাগে, হয়নে? তেওঁ চিৰসত্য সনাতনৰ হৈ পিতৃৰ আজ্ঞা পালন কৰিছিলে। আৰু তেওঁ কি কৰিছিলে যে মাতৃকো তেওঁ আনিব লাগিব, মাতৃ আৰু তেওঁ পিতৃ ক'লে যে মোক্ষ প্ৰাপ্তিৰ বাবে তেওঁ আহিব লাগিল। আহি কিনে আমাৰ সেই পৰশুৰাম কুণ্ডত তেওঁ সেই পাহাৰ কাটি সেই পৰশুৰাম কুণ্ড কৰিলে। আৰু আজি আমাৰ সেই ব্ৰহ্মপুত্ৰ তাৰ পৰাই আমাক মানে বৈ থকা নাই জানো?
ঠিক তেনেকৈ মই গীটাৰখন লৈছিলোঁ। সংগীত আমাৰ সাধনা নহয় জানো, আৰু এই সাধনাৰ মাজেৰে পৰম পিতা পৰমেশ্বৰৰ আমি আমি লগ পাওঁ, আৰু সেইবাবেই হয়তো মই নগা সন্যাসী হৈছোঁ। পৰম পিতা পৰমেশ্বৰৰ ওচৰত মানে ওমকাৰ, ওম ধ্বনিৰ পৰা সৃষ্টি হোৱা নাছিল জানো, আৰু সেই সেই গীটাৰখনৰ চাৰে গা মা পা দা নিচা সেই ওমকাৰৰ পৰাই নহয় জানো, আৰু সেইবাবেই মই সেই গীতখন লৈছিলোঁ। হাতত অস্ত্ৰ শাস্ত্ৰ মই দুয়োটাই লৈছোঁ। আৰু এটা প্ৰশ্ন সোধোঁ, আমাৰ এতিয়া এইটো মই আপোনাক অসমীয়া হিচাপে সুধিছোঁ দেই। অসমীয়া নহয়, অসমীয়া। চিৰচেনেহী মোৰ ভাষা জননী মোৰ আই। আমাৰ মানুহবিলাকৰ এটা ভুল কনচেপ্ট হৈ আছে, শংকৰ আজানৰ দেশ বুলি কয়, শংকৰ মাধৱৰ দেশ বুলি নকয়। শংকৰ মাধৱৰ মিলনক মণিকাঞ্চৰ সংযোগ বুলি কৈছিলে। চিৰচেনেহী মোৰ ভাষা জননী মোৰ আই অসমী, আমি অসমীয়াৰ সন্তান, আমি অসমীয়া। এই 29 তাৰিখ আকাডাল লগাই সেই পশ্চিমবংগ এই মিয়াৰ এই ইয়াত হৈ কিয় লগাব লাগে? আমি কিয় অসমী বুলি ক'ব নোৱাৰিম? আমি নোৱাৰো জানো? আমাৰ কি আছে? আমাৰ 29 তাৰিখ আৰু অসমীয়াৰ সংজ্ঞা য'ত সাহিত্য সভা আজি দিব পৰা নাই। বিভিন্ন ধৰণৰ স্কলাৰবিলাকেও মানে অসমীয়া কোন, খিলঞ্জীয়া কোন, তেওঁলোকে আজিলৈ দিব পাৰিছে নাই নহয়। এইবাৰ চিৰচেনেহী মোৰ ভাষা জননী মোৰ আই অসমী, অসমীয়া বুলি কওক না, মই অসমীয়াৰ সন্তান। মোৰ যদি পূৰ্বৰ নাম যদি সোধে যে তোৰ নাম কি আছিলে, মনোজ ডেকা, তই কোন হয়? মই মনোজ ডেকা অসমী। মই অসমীয়া বুলি নকওঁ, মই মিয়াৰ সেই নেঙুলডাল লৈ মই সেই অসমীয়া বুলি নকওঁ, অসমী বুলি কওঁ, মই ভাল পাওঁ। আৰু যে আমি যদি কোনো সনাতনী, আগতে সনাতন বুলি কৈছিলে, মই যেতিয়া সনাতনী এতিয়া সকলোৱে সনাতনী বুলি কোৱা আৰম্ভ কৰিছে। সনাতনী অসমী। চাওক আজি মানে বিহাৰত জন্ম পোৱা বিহাৰৰ মানুহলৈ মানে বিহাৰীয়া বুলি কয় নকয় নহয়, বিহাৰী বুলি কয় নহয়, হয়নে? আপোনাৰ মতে অসমীয়াত অসমী হ'ব লাগে? অসমী হ'ব লাগে। কাৰণ কিয় মিয়াত আমাৰ কিয় লাগে? এই ইমান ধুনীয়া চিৰচেনেহী মোৰ ভাষা জননী মোৰ আই অসমী, জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী, য'ত 29 তাৰিখ আকাডাল তাত নাই, তাত কিয় লগাই কিনে এই অসমীয়া বুলি কৈ আজি আৱৰ্জনাবিলাক আমাৰ মানে লগাই লৈ আছে? এই আৱৰ্জনা গুচাব সময় হ'ল। আমি অসমীয়া বুলি কৈ আছো, মিয়া, আৰু মিয়াই আমাৰ মাটি বাৰী দখল কৰি গৌ মাতৃক হত্যা কৰিছে। আমাৰ ভাষা সভ্যতা সংস্কৃতি জাতি মাটি ভেটিৰ ওপৰত মানে তেওঁলোকে মানে কুঠাৰাঘাত কৰিছে, আৰু আমি নিজৰ পিঠিত লগাই আছো 29 তাৰিখ আকাৰ অসমীয়া। লজ্জাৰ বিষয়, লজ্জা বিষয়, লজ্জা বিষয়। এইটো পৰিহাৰ কৰক সকলোৱে, আৰু আপোনাৰ এই বডকাষ্ট এইটো প্ৰচাৰ কৰক, ভালকৈ প্ৰচাৰ কৰক যে আমি চিৰচেনেহী মোৰ ভাষাজনী মোৰ অসমী 29 তাৰিখ আকাৰডাল লগাই অসমীয়া কৰি আমাৰ এই অসমৰ বা আমাৰ জাতীয় ভাষা সভ্যতা সংস্কৃতিক যিটো মানে কালিমাহানি আছে নহয়, 29 তাৰিখ আকাৰডাল পৰিহাৰ কৰক দাদা। আৰু কওক। আৰু এটা প্ৰশ্ন সোধোঁ, অসমী হিচাপে সোধোঁ, আমাৰ এতিয়া এটা চিন্তা হৈছে চবৰে, সকলোৰে, যে মাছ কমিউনিকেশ্যন লৈ চিনেমা টিনেমা চাই মানুহে অসমত নোহোৱা বহুত পূজা পাতল যোৱা ধৰি লওক 20-30 বছৰে এতিয়া অসমীয়া মানুহে অসমী মানুহে পতা আৰম্ভ কৰিছে। মই নাম নকওঁ, নাম কৈ দিয়ক। কোনবিলাক মানে পূজা পাতল অসমীয়া মানুহে কৰা আৰম্ভ কৰিছে কওকচোন। কওক। ছট পূজা কি মানে সূৰ্যক পূজা কৰে নহয়, আমি সূৰ্যক আৰাধনা কৰোঁ, অগ্নি। আৰু কওক, আৰু কোনটো পূজাৰ কথা কৈছে? গণেশ চতুৰ্থী। গণেশ চতুৰ্থী আমি প্ৰতিটো পূজাৰ আগত আমি গণেশ বন্দনা আমি কৰিব লাগে। আমাৰ প্ৰতিখন সনাতনী বেদ শাস্ত্ৰ উপনিষদ কি আছে যে প্ৰতিটো পূজাৰ আগত বক্ৰতুণ্ড মহাকায় সূৰ্যকৰী শ্যামবৰ্ণ নিৰ্বিঘ্ন কুৰু মদিব সৰ্বকাৰ্য, হয়নে? আমি গণেশক বন্দনা কৰিব লাগে। আমি গণেশ চতুৰ্দশী কৰিলে আমাৰ কি হেৰি হয়? আমি সনাতনীহে কৰিছোঁ, সনাতন পূজাহে কৰিছোঁ, বেয়া কথা নহয়তো, ভাল কথা, কৰিব লাগে। মানুহৰ এইটো ভয় যে আমাৰ যিখিনি অসমীয়া মানুহৰ বা অসমীৰ যিখিনি পূজা পাতল আছিল, কি পূজা পাতল আছিলে কওকচোন, কওক। আমাৰ অসমীয়া কি পূজা? আমাৰ অসমীয়াবিলাক আমাৰ সনাতনী নহয় নেকি? নহয়, যেনেকৈ মই আপোনাক কওঁ, যেনেকৈ আমাৰ ভগৱতী আই আমি পূজা কৰোঁ, হয় নহয় জানো? ভগৱতী আই। এতিয়া কথাটো হ'ল, বহুতে কয় যে এই গণেশ চতুৰ্থী ইত্যাদি ইত্যাদি পাতোঁতে আমাৰ নিজৰ যিখিনি আছিল সেইখিনি লুপ্ত হৈ যাব। আপুনি কি কয়? চাওক, মই কৈছোঁ, যেতিয়া শৰীৰটো যেতিয়া আপুনি বা মনটো যেতিয়া আপুনি চাফ কৰিব নহয়, শুদ্ধতা কৰি ৰাখিব নহয়, আপোনাৰ নিজৰ অস্তিত্বটো লৈ যাব নোৱাৰে। আপুনি জ্ঞানৰ ভঁৰাল আপুনি কিয় ল'ব টান পাইছে? আপুনি জ্ঞানৰ ভঁৰাল লওক না। আপোনাকতো কোনোবা গুৰুৱে কোৱা নাই নহয় যে তুলসী পূজা নকৰিব, কৈছে নেকি? কোনোবা এজন গুৰুৱে কৈছে, আমাৰ অসমৰে কৈছে, সনাতনীসকলে কৈছে নেকি তুলসী পূজা নকৰিব? তুলসীৰ পৰা কি পায় জানেনে?
আজি আমি এই যেতিয়া আমি যজ্ঞ কৰোঁ, যজ্ঞত যে আমি ঘি আহুতি দিওঁ বা এই গৰুৰ গোবৰবিলাক আমি যেতিয়া আমি ধুনীয়া এই মানে গৰিদা আমি যিটো দিওঁ, হয়নে? সেই যিটো ধোঁৱা ওলায় আমাৰ কি পিয়ৰ অক্সিজেন নহয় জানো? তেওঁ কৈছে তুলসী গছক পূজা, তুলসীৰ গছৰ যিটো আপোনাৰ বতাহত যিটো আপোনাৰ সুগন্ধি আহে বা তেওঁ যিটো হেৰি আমাৰ বহুত বেমাৰ আজাৰ আমাৰ হেৰি হৈ যায়। তেওঁলোকে কৈছে তুলসী গছৰ মানে পূজা কৰিব নালাগে, তুলসীৰ তলত পানী ঢালিব নালাগে, অগ্নি পূজন কৰিব। তেওঁলোকে কি পূজা কৰিব লাগে? মানে গেদাগেদিৰ পূজা কৰিব লাগে, তেওঁলোকে গেদাগেদিৰ পূজা কৰিব লাগে ন? তেওঁলোকে নিজকে স্বয়ংভূ ভগৱান বুলি কয়। আমিতো নিজক স্বয়ংভূ ভগৱান বুলি নকওঁ নাই। তেওঁলোক ভগৱান নেকি তেওঁলোক? হা? তেওঁলোকে চিৰসত্য সনাতনক নাক্ষ্য কৰিছে তেওঁলোকে, আৰু তেওঁলোক হৈছে স্বয়ংভূ ভগৱান। আৰু সেইবিলাকৰ ওচৰতে তেওঁলোক গৈছে চানমিয়া। চানমিয়া কোন আছিলে? নিশ্চয় আপোনালোকে জানে চানমিয়া কোন আছিলে। সেই চানমিয়াৰ কোনোবাই মানে ভৰি পাদুকা লৈ কিনে মানে ক'ৰবাত মানে তাত মানে প্ৰদৰ্শনী কৰিব। সেইবিলাক চিৰসত্য সনাতনৰ বিষয়ে মানে গৈ থকা নাই নহয়। তেওঁলোকে যেতিয়া চিৰসত্য সনাতনৰ ওচৰত তেওঁলোকে দীক্ষা ল'ব, গুৰু দীক্ষা ল'ব, সৎ মাৰ্গ প্ৰদৰ্শন কৰিব। আৰু সৎ মাৰ্গ প্ৰদৰ্শন কৰাৰ লগে লগে তেওঁলোকে সত্যৰ শুদ্ধতাৰ পথত যাব। এতিয়া চাওক, এতিয়া জীয়াৰী বোৱাৰী বহুসকলে মানে কপালত তিলকটো নলয়। যিটো শিৰত সেন্দুৰ আৰু যিটো কপালত সেই ৰঙা তিলক, শিৰৰ মানে সেন্দুৰৰ ফুটটো লয় জানো? নলয় নহয়। তেওঁলোকে যিটো সৎ চিন্তা, সৎ বুদ্ধি, মাৰ্গ প্ৰদৰ্শন কৰিব, তেওঁলোকৰ সেই গুৰুসকলে পোৱা নাই, কাৰণ তেওঁলোকৰ সেই জ্ঞান নাই। যি গুৰুৰ চিৰসত্য সনাতনক নাক্ষ্য কৰি আছে, অগ্নি পূজা নকৰিবি, হোমযজ্ঞ নকৰিবি, হোমযজ্ঞৰ প্ৰসাদ নাখাবি, মূৰ্তি পূজা নকৰিবি, সেই গুৰুৰ তাত যোৱাৰ পিছত, গুৰু দীক্ষা লোৱাৰ পিছত আপুনি কিবা সৎ পথত আমি যাব পাৰি বুলি ভাবে নেকি? আমিতো কেতিয়াও কোৱা নাই ভাই তই তাত পূজা নকৰিবি। আমি কওঁ চিৰসত্য সনাতনৰ হকে সকলোবিলাক কৰ। 33 কোটি আমি দেৱ দেৱী বুলি কওঁ নহয়, 33 জন বুলি কওঁ নহয়, সকলোখিনি আমিতো মানা কৰা নাই নহয়। কোনোবা গুৰুৱে কৈছে অমুক নকৰিব, মই নামবিলাক মই ক'ব মই বিচৰা নাই, মানে নামবিলাক ক'লে মানে উলংঘ হৈ যাব। আৰু এনেকুৱা হয় দাদা প্ৰণৱ দা, যিজন গুৰুৱে নিজৰ শিষ্যক, নিজৰ ছোৱালীক মানে বিয়া দিয়াৰ প্ৰস্তাৱ দিব পাৰে, সেইজন গুৰুৰ আপোনাৰ অধিকাৰী হয় বুলি আমি ভাবেনে? ধৰি লওক আপোনাৰ ঘৰত এজন আপুনি ল'ৰাক সৰুৰ পৰা তুলি তুলি আপুনি ডাঙৰ দীঘল কৰিছে, হয়নে? সেই যেতিয়া ল'ৰাজন ডাঙৰ দীঘল হৈ গ'ল, আপোনাৰ বা আপোনাৰ পত্নীৰ দুইটাৰ সংস্পৰ্শত ঔৰসত জন্ম হৈ আপোনাৰ পত্নীৰ সি ভূমিষ্ঠ হোৱা নাই, ধৰি লওক বেলেগ এজন মাতৃৰ পৰা আনি আপুনি তাক, সেইজন ল'ৰা তাত আপুনি শিষ্য বা এজন পুত্ৰ হিচাপে বা এজন যুৱক হিচাপে তুলি ডাঙৰ কৰিছে। আপোনাৰ নিজৰ মানে দুইটা পতি পত্নীৰ সংস্পৰ্শত হোৱা সন্তান ছোৱালীজনীক আপুনি বিয়া দিব পাৰিম বুলি ভাবে নেকি? কওক মোক, মই আপোনাক প্ৰশ্ন দিছোঁ, কওক। আৰু মোক বহুত প্ৰশ্ন সুধিলে, মই আপোনাক সুধিছোঁ। এইটো প্ৰশ্ন নুঠে। হা? এইটো প্ৰশ্ন নুঠে। তেতিয়া আমাৰ অসমত এনেকুৱা গুৰু আছে, এনেকুৱা গুৰু আছিলে যিয়ে নিজৰ ছোৱালীক বিয়া দিব বিচাৰিছিলে নিজৰ শিষ্যৰ তাত। এইটো লজ্জাৰ বিষয় নহয় জানো? লজ্জাৰ বিষয় হয়নে? তেওঁক আমি গুৰু বুলি যদি, মই বহুতৰ গুৰু হ'ব পাৰে, তেওঁলোকে গুৰু মানিব পাৰে বহুতে, মই নকওঁ যে মই যে হেৰি মোৰ গুৰু নহয়, তেওঁ মোৰ গুৰু নহ'ব পাৰে, মই তেওঁক মই নামানিব। কাৰণ কিয় চাওক, আপুনি বিয়া বাৰু কৰাইছে, বিয়া বাৰু কৰাই আপুনি এজন গুৰু হিচাপে আপুনি স্থিতি লৈছে বা জ্ঞান প্ৰদান কৰিবলৈ কৈছে। প্ৰথম পত্নী আপোনাৰ ঢুকাই গৈছে, দ্বিতীয় পত্নীকৰ কিবা যুক্তিযুক্ত থাকিব পাৰে বুলি ভাবে নেকি? তেওঁলোক যদি যি গুৰুৰ কাম, মোহ আৰু লোভ থাকে, সেই গুৰু কেতিয়াও হ'ব নোৱাৰে। গুৰু হ'ব লাগে এতিয়া কাম, মোহ আৰু লোভ, এই তিনিটা থকা ব্যক্তিৰ ওচৰত কেতিয়াও গুৰু দীক্ষা ল'ব নালাগে। আৰু সেই ব্যক্তিৰ ওচৰত যেতিয়া আপুনি গুৰু দীক্ষা ল'ব, আপুনি সৎমাক কেতিয়াও সেই গুৰুৱে প্ৰদান কৰিব নোৱাৰে। আপুনি সৎ বুদ্ধি আপোনাৰ হেৰি নহ'ব, উৎপন্ন নহ'ব। আপুনি মোক্ষ প্ৰাপ্তিৰ পিনে আপুনি কেতিয়াও যাব নোৱাৰিব। আপুনি এটা চক্ৰ বিহুৰ ভিতৰত থাকিব লাগিব, সীমিত গণ্ডিত। সাগৰখনৰ পিনে চাব লাগে, সাগৰখন বহল, আকাশৰ পিনে চাব লাগে, আকাশখন কোনো সীমা নাই, নহয় জানো? যিবিলাক পন্থ আছে তেওঁলোকে একো এটা সীমাৰ ভিতৰত, চাৰ্কুলৰ ভিতৰত আছে তেওঁলোকে পন্থাধাৰীবিলাক। আমি চিৰসত্য সনাতনবিলাক বিশ্ব ব্ৰহ্মাণ্ড পৰা চিন্তা কৰোঁ, বিশ্ব ব্ৰহ্মাণ্ডৰ মংগলৰ, বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ কল্যাণৰ বাবে তপ জপ কৰোঁ। আৰু সেই পন্থধাৰীসকলে কি কৰে, একোটা চক্ৰ বিহুৰ ভিতৰত যেনেকুৱা আমাৰ অভিমন্যুক মানে বধ কৰিছিলে চক্ৰ বিহু কৰি কিনে সেই মানে এই কৌৰৱে, ঠিক তেনেকৈ এই পন্থধাৰীসকলে আমাৰ চিৰসত্য সনাতনক ধ্বংস কৰিবলৈ প্ৰয়াস কৰা যেন মোৰ অনুভৱ হৈছে। চিৰসত্য সনাতনক এই পন্থধাৰীসকলে মুখিমূৰ কৰিবলৈ প্ৰয়াস কৰা যেন অনুভৱ হৈছে। আমি বিভিন্ন সময়ত শুনা পাই আছোঁ, দুৰ্গা পূজাৰ পেণ্ডেল ভাঙি দিছে কোনোবাই চৰক পূজাত মানে
পূজা কৰিব দিয়া নাই কোনোবাই কৈছিলে অমুক দিনা পূজাত অমুক গানটো বজাবি মই কৈছোঁ যে এইটো বেদ মন্ত্ৰ নাই বেদত ধ্বনি ন জুবিনৰ কথা কৈছোঁ জুবিন মোৰ লগৰ আছিলে ন আমি একেলগত আছিলোঁ নহয় ধৰি লওক আপোনাৰ লগত যেনে মোৰ ফটো আছে নাই নহয় এখনো ফটো নাই আমি কিমান দিন আমি লগ পাইছোঁ ঠিক তেনেকৈ আমাৰ জুবিনৰ লগত বহুত আমি উঠা বহা কৰিছোঁ বা আমি গৈছিলোঁ মই যোৰহাটত মই 4 বছৰৰ কাৰণে আছিলোঁ বিভিন্ন ঠাইত তাক লগ পাইছিলোঁ মই বাছ গীটাৰ বাদক আছিলোঁ বিভিন্ন টাইমত লগ পাওঁ এই ফটো উঠি ফুৰা মানে আজিকালি ল'ৰা ছোৱালীবিলাকে মই কৈছোঁ যে জুবিনৰ যিটো সময়ত আমি লগ পাবলৈ তহঁতে লগ পোৱা নাই আমি তাৰ ভাল আমি বেয়া আমি দুয়োটা দিশে আমি পাইছোঁ আমাৰ যিটো লগৰ কিন্তু এটা কথা কি বহুতে কৈছে যে জুবিন আমাৰ প্ৰাণৰ জুবিন ভগৱান জুবিনক ভগৱান বুলি বহুতে কৈ আছে ঠিক আছে ভাই তোমালোকে কৈছা আৰু এটা কথা কৈছে যে পূজাত মায়াবিনী গীতটো বজাবলৈ মই কৈছিলোঁ যে মায়াবিনী গীত কোনো বেদমন্ত্ৰ বেদধ্বনি নহয় যে পূজাই যোগ্য যদি কৰিব লগা হয় ওম অগ্নেশ স্বাহা বুলি কয় মায়াবিনী স্বাহা বুলি মই নকওঁ এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ দ্বাৰাই যদি কোনোবাই কৈ থাকে মোৰ জাতি নাই মোৰ ধৰ্ম নাই কোনো মোৰ হেৰি নাই বুলি যি কৈছে এটা এখন ফিল্মৰ ডাইলগ আছিল নহয় জানো সেই ফিল্মৰ ডাইলগটোকে মানুহে কি ৰূপে ল'ব ধৰিছিলে সৌহিদিনা আপুনি নিজেই মানে গম পাইছে পুৰা মছজিদত জুবিনৰ ফটোখন লৈ কিনে কিবা এনেকুৱা কৰিছে জানো মায়াবিনী বজাইছে নেকি তেওঁলোকে আল্লাহে দিছে আল্লাহ আকবৰে দিছে না মায়াবিনী বুলি কৈছে তেওঁলোকে নাই কোৱা নহয় এইসকল ব্যক্তিক চিনাক্ত কৰি এই ভাৰতবৰ্ষৰ পৰা অসম ভূমিৰ পৰা যদি নিৰ্মূল কৰা নহয় এই অসম ভূমিৰ অশনি সংকটৰ ঘণ্টা বুজি আছে আৰু মই আপোনালোকৰ এই মাধ্যম যোগে অসমৰ মুখ্যমন্ত্ৰীক মই এটা মাৰ্গদৰ্শন কৰিবলৈ বিচাৰোঁ সততাৰে সত্যতাৰে শুদ্ধতাৰে আপুনি কাম কৰি যাওক গুৰু দীক্ষা যদি লৈছে খুব ভাল গুৰু দীক্ষা যদি নাই লোৱা গুৰু দীক্ষা লওক চিৰসত্য সনাতনৰ হৈ কাম কৰক চিৰসত্য সনাতনে আমাৰ সৃষ্টিৰ মূল আদি শক্তি আদিমূল সত্যম শিৱম সুন্দৰম মুক্ষ প্ৰাপ্তিৰ হকে কাম কৰক এতিয়া আপুনি এই অসম ভূমিৰ বাবে এই ভাৰত ভূমিৰ বাবে সম্পূৰ্ণ নিস্বাৰ্থ মনে সনাতনীৰ হকে জাতি মাটি ভেটি সভ্যতা সংস্কৃতিৰ কাম কৰক আৰু মই নাগাওঁছে আপোনাক আশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু সকলোৱে এই ভাৰত ভূমিত পদুমৰ বাগিচা বনাবলৈ মই কৈছোঁ পদুমৰ বাগিচা যেতিয়া বনাব গোবৰুৱাবিলাক গুচি যাব ভ্ৰমৰে যেতিয়া মানে গুঞ্জৰিত হ'ব নহয় তেতিয়া প্ৰভু শ্ৰী ৰামৰ মানে জয় জয়কাৰ হ'ব তেতিয়া ওম নমো নাৰায়ণ এটা শব্দ হ'ব আৰু ওম নমো নাৰায়ণ শব্দ হৈছে পৰম ব্ৰহ্ম পৰম সত্য ওম নমো নাৰায়ণ শেষৰ প্ৰশ্ন এটা সোধোঁ গুৰুজী আপুনি ইমানখিনি কোৱাৰ পিছত এই যে তয়া ময়া ৰণ এখন লাগি আছে আপুনি এটা শব্দৰ ওপৰত আপোনাৰ ভাৱটো আপুনি চমুকৈ কওক ধৰ্ম নিৰপেক্ষতা চাওক ধৰ্ম নিৰপেক্ষতা চাওক এতিয়া আপোনাক মানে কোনোবাই ধৰ্ম নিৰপেক্ষতা বুলি কৈ কিনে হেৰি কৰিব ধৰ্মটো সনাতন ইয়াত নিৰপেক্ষ হ'ব নালাগে যদি পাকিস্তান কৰিছে ইয়াত হিন্দুস্তান হ'ব লাগিব ইয়াত ভাইচাৰা হ'ব নালাগে যোন ভাগৱতে ভাইচাৰা নকৰক কিয় মই নগাঁও বা স্বামী পৰশুৰামগিৰি মহাৰাজ এই তীৰ্থভূমি দেৱভূমি এই কামাখ্যা ভূমিৰ পৰা এই যজ্ঞ কুণ্ডৰ কাষৰ পৰা মই কৈছোঁ ভাইচাৰা কেতিয়াও হ'ব নালাগে চিৰসত্য সনাতন আমাৰ আদি শক্তি আদিমূল আৰু ভাইচাৰা কেতিয়াও নকৰিব ধৰ্ম নিৰপেক্ষ কেতিয়াও হ'ব নোৱাৰে ধৰ্মৰ পক্ষ থাকিব লাগিব কিহৰ নিৰপেক্ষ হ'ব লাগে ধৰ্ম হা আপোনাৰ গৌ মাতৃক হত্যা কৰিব আপুনি নিৰপেক্ষ হৈ থাকিব বা চকু মুজি চাই থাকিব এক চৰ যদি মাৰিছে আৰু এখন গাল পাতিলে সেইজন ব্যক্তিৰ মই আদৰ্শৱান হ'ব মই দিব নোৱাৰোঁ মই যে নগা হ'লে কি হয় চিৰসত্য সনাতনৰ হকে নিজকে মই অৰ্পণ কৰিছোঁ অৰ্পিত হৈছোঁ মই এইবাৰেই কৈছোঁ ধৰ্মৰ পক্ষত থাকিব লাগিব ধৰ্ম নিৰপেক্ষ হ'ব নোৱাৰে ভাৰতবৰ্ষ এইখন হিন্দুস্তান সনাতন ৰাষ্ট্ৰ হৈ থাকিব হিন্দুস্তান হৈ থাকিব ইয়াত ধৰ্ম নিৰপেক্ষ শব্দটো আঁতৰাই পেলাব লাগে দাদা এইটো ইয়াত কোনো ভাল বেয়া পাই দৰকাৰ নাই আৰু কিবা সুধিব দাদা সিমানতে সামৰোঁ বহুত বহুত ধন্যবাদ গুৰুজী আপোনালোক ধন্যবাদ বহুখিনি সময় আপোনাৰ মই নষ্ট কৰিলোঁ নহয় একেবাৰে নষ্ট কৰা নাই আপোনাক লগ ধৰাৰ আশা আছিল সেইটো আজি পূৰণ হ'ল এই মন্দিৰলৈ সিদিনা আহিছিলোঁ আকৌ এবাৰ আহিবলৈ বৰ চখ আছিল খুব ভাল সেইটো পূৰণ হ'ল সেইকাৰণে বহুত বহুত ধন্যবাদ আৰু মোৰ ভাল লাগিছে সেইদিনাখন আমাৰ সকলো সনাতনী যিয়ে তন মন ধন তিনিওটাৰে মানে অৰ্পিত সকলোখিনি আহিছে আৰু আমাৰ যিটো চালকীয়া শক্তি বুলি কওঁ আমাৰ সশস্ত্ৰ যিটো আমাৰ সেনানী বুলি কওঁ আমাৰ অসমৰ যিজন আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা আদি কৰি আমাৰ পূব পশ্চিম উত্তৰ দক্ষিণৰ আমাৰ যিবিলাক আৰক্ষী বিষয়া আছে সকলো আমাৰ সনাতনী ভক্তবৃন্দ সকলো আহিছিলে তেওঁলোকে শক্তি প্ৰদান কৰা হৈছে সেইদিনাখন আমাৰ উজ্জয়নৰ পৰা মহাকালৰ পৰা আমাৰ আহিছিলে মিৰ্চি বাবু আহিছিলে তেওঁ যজ্ঞ কৰিছিলে আৰু সহস্ৰ মহাযজ্ঞ হৈছিলে আৰু পৰমিতা পৰমে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰক তেওঁলোকে সততাৰে সত্যতাৰে এই অসমৰ বাবে এই অসম ভূমি দেৱভূমি ভাৰত ভূমিৰ বাবে তেওঁলোকে কৰ্ম কৰি যাওক
তেওঁলোকৰ সকলো অপায় অমংগল দুখ দুৰ্গতি মোক প্ৰদান আৰু তেওঁলোকক পৰম শান্তি পৰম তৃপ্তি পৰম আনন্দ প্ৰদান কৰিবলৈ মই নিজকে মূৰ পাতি লৈছোঁ আৰু আপোনাকো পৰম পিতা পৰমেশ্বৰে সকলো দুখ অপায় অমংগল অশান্তি মখিবৰ সকলো অপায় অমংগল মোক তাত প্ৰদান কৰক আৰু পৰম তৃপ্তি পৰম আনন্দ পৰম শান্তি প্ৰদান কৰি গোটেই জীৱনটো এনেকুৱা হাঁহি মুখৰ যেনেকুৱা আপোনাৰ মুখত যি হাঁহি আছে সদায় হাঁহি মুখত থাকক পৰম পিতা পৰমেশ্বৰৰ অংশ হিচাপে আপুনি কাম কৰিব পাৰিব আৰু কৰি গৈ আছে আৰু আপোনাক শক্তি প্ৰদান কৰিছে আৰু পাৰিব মই আশীৰ্বাদ প্ৰদান কৰিছোঁ বহুত বহুত ধন্যবাদ ইয়াতে সামৰিলোঁ আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব গুৰুজীয়ে বহুত কথা ক'লে মই নাভাবোঁ ইমানখিনি কথা ইমান মুকলিকৈ কোৱা মানুহ মই সাংবাদিক হিচাপে আজিলৈকে পোৱা নাই আৰু বহুত বছৰ সাংবাদিকতা কৰিলোঁ আশা কৰিলোঁ আপোনালোকে ভাল পায় আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব নমস্কাৰ ওম নমো নাৰায়ণ